মোক হাতত ধৰি কৈছে মোৰ গাড়ীটোত একেলগে বল, হৰা জিকা দেখা হ'ব বল। গৈ পেলাই মই তাত তেওঁ মোক লৈ গৈছে। কিন্তু দুৰ্ভাগ্য মই জিকি গ'লো, তেওঁ হাৰি থাকিল। পৰিৱেশটো মানে আৰু তোমাৰ কি পৰিকল্পনা, মুখত ভাষণ দিলেতো নহ'ব, কি কৰিবা, চব বোলে ফাঁকিবাজ এনেকে আৰু তেওঁ খুব অধিকাৰ দেখুৱাই খুব কথা পাতিছিলে। তাৰাজুলি চাহ বাগিচা একেবাৰে ভিতৰত গৈ তেওঁলোকৰ লগত মাটিত বহিছে। সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাটিত বহিছে। মাটিত বহি তেওঁলোকৰ লগত চিংৰা চাহ খাইছে আৰু তেওঁলোকৰ লগত মাটিত বহি একেলগে তেওঁলোকৰ লগত কথা পাতিছে তেওঁলোকৰ সমস্যা কি। প্ৰতিগৰাকী ডিচিয়ে এডিচিয়ে চাহ বাগিচাত গৈ ঝুমুৰ নৃত্যটো কেনেকৈ হৈছে সেইটো চাইছে। যে গাড়ীত টেংকি ফুল থাকিব, যদি মানে যদি হৰা দেখিছে চব আমি গুৱাহাটী আহিম, এয়াৰপৰ্টত গৈ ফ্লাইটৰ টিকেট ল'ম আৰু দিল্লীত গৈ এমাহ ফোন চুইচ অফ কৰি বহি থাকিম। নমস্কাৰ। উত্তৰ পূবৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় অসমৰ আৱেগ। মোৰ অনুষ্ঠান শুনা সভাসদৰ মজিয়াত আজিৰ অতিথি পল্লৱ লোচন দাস। আপোনালোকে সকলোৱে জানে, তেখেতক চিনি পায়, টিভিত দেখিছে বা সংবাদ মাধ্যমত তেখেত থাকেই। আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক। পল্লৱ লোচন দাস ডাঙৰীয়া, আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপুনি ধৰক টিভিত গৈছে বা বিভিন্ন সংবাদ মাধ্যমত বেলেগ ধৰণৰ কথা পাতিছে, ডিজিটেল মিডিয়াত গৈছে, আজি আপুনি ৰেডিঅ'ত আহিছে। আৰু ৰেডিঅ' মন যায় এটা বেলেগ ধৰণৰ ছেটআপ। আচলতে প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় জানেই যে আমাৰ এইটো হৈছে এপ বেছড, এপ ভিত্তিক এটা ৰেডিঅ' ষ্টেচন, যিটো সমগ্ৰ বিশ্বই শুনিবলৈ পায়। পল্লৱ লোচন দাস ডাঙৰীয়া, আপুনি কেনেকুৱা পাইছে যে আপুনি ৰেডিঅ' ছেটআপ এটা আহিছে, আহি পেলাই আপোনাৰ কেনেকুৱা লাগিছে? প্ৰথমে আপোনালোকক মই ধন্যবাদ জনাইছোঁ মোক ইয়াত আমন্ত্ৰণ কৰাৰ বাবে। কাৰণ সাধাৰণতে যিহেতু ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত, বিভিন্ন সময়ত সংবাদ সেৱীসকলৰ লগত বা সংবাদ মাধ্যমত টিভি চেনেলসমূহত যোৱা যায়, কিন্তু ৰেডিঅ' চেনেলত মানে আপোনালোকে আমন্ত্ৰণ কৰিছে, সঁচাকৈ ধন্যবাদ। কাৰণ এইটো মোৰ কাৰণে নতুন অভিজ্ঞতা। মই এনেকৈ ৰেডিঅ' চেনেলত আহি মোৰ চাগে প্ৰথম হ'ব নেকি। এবাৰ টেলিফোনিক কাৰোবাৰ লগত এবাৰ কথা হৈছিলে, কিন্তু এনেকৈ নিজে ষ্টুডিঅ'লৈ গৈ মানে আলোচনা কৰা বা কথা পতা এইটো মোৰ প্ৰথম অভিজ্ঞতা। আৰু এই অভিজ্ঞতাটো দিয়াৰ বাবে আপোনালোকক বিশেষভাৱে মন যায় সকলো মানে আমাৰ যিসকল আপোনালোকে সকলোৱে জড়িত হৈ আছে, আপোনালোক আটাইলৈ মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। বহুত ধন্যবাদ পল্লৱ লোচন দাস ডাঙৰীয়া। প্ৰিয় শ্ৰোতা দৰ্শক, পল্লৱ লোচন দাস ডাঙৰীয়া ৰাজনীতিত আহিছে অতি, আৰু আমি বহুত বছৰ ধৰি তেখেতক আমি চাই আছোঁ, ফ'ল' কৰি আছোঁ, যে মষ্টলি আপুনি 2010 চনত প্ৰত্যক্ষ ৰাজনীতিলৈ আহিছে। তো তাৰ পিছৰ পৰাই কংগ্ৰেছত তেখেত বিজেপি হৈ এগৰাকী বিধায়ক হৈ থাকিল। তাৰপিছত ভাজপালৈ আহিল। তাৰপিছত বিধায়ক, সাংসদ, মন্ত্ৰী সকলোৱে হৈছে। এতিয়া শাসিত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক। আমি প্ৰথমতে ৰাজনীতিলৈ যোৱাৰ আগতে প্ৰিয় শ্ৰোতা দৰ্শক, তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ ল'ৰালি বা শৈশৱৰ কালচোৱা। আমি ঠিক তেনেকৈ ৰাজনীতিৰ কথা পতাৰ আগতে আমি শুনা সভাসদৰ মজিয়াত সাধাৰণতে এটা অনানুষ্ঠানিকভাৱে আড্ডাৰ নিচিনা কথাখিনি পাতিব চাওঁ, আৰু দাস ডাঙৰীয়াৰ লগতো আজি আমি তেনেকেই কথা পাতিম। আপোনাৰ প্ৰথমতে ল'ৰালি বা শৈশৱৰ কথাখিনি জানিব বিচাৰিছোঁ। আমাৰ দেউতা পাভৈ চাহ বাগিচা, বিশ্বনাথ চাৰিআলি একেবাৰে সীমান্তৱৰ্তী এখন চাহ বাগিচা, তাত কৰ্মচাৰী আছিলে। তাতে চাহ বাগিচা ষ্টাফ কোৱাৰ্টাৰতে মোৰ জন্ম হ'ল। তাতে বাগিচাৰ চিকিৎসালয়ত চাগে, আৰু তাতে শৈশৱ আৰম্ভ হ'ল। তাতে আমাৰ ষ্টাফত আমাৰ সকলো আমাৰ তাৱৈদেউহঁত আছিলে,
খুৰা বৰ্তা এনেকৈ সকলোখিনি দেউতাৰ সেই পৰিৱেশত চাহ বাগিচাৰ সেই পৰিৱেশত ডাঙৰ হ'লোঁ। চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয় এখন আছিলে, পাভৈ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়। তাতে প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিলোঁ আৰু তাৰ এটা সুকীয়া জীৱন আমি পালোঁ। আৰু মই আজিও অনুভৱ কৰোঁ যে চাহ বাগিচাৰ সেই সময়কণত যিমান আন্তৰিকতাৰে বন্ধুসকলৰ লগত খেলা ধূলা কৰি ইমান আনন্দ উৎসৱ আছিলে, মানে এইটো ভাবিলে আচৰিত লাগে। মই নিজেও আজিৰ দিনত তুলনা কৰি চাওঁ বা অন্যান্য আজিৰ প্ৰজন্মৰ মই ছাত্ৰ ছাত্ৰীসকল বা মই মোৰ ছোৱালীৰকো মই চাওঁ, মানে বহুত পাৰ্থক্য জীৱন। আমি সকলো আৰু আমাৰ মা দেউতা এনেকুৱা আছিলে যেন বহুত বেছি হকা বধা দিয়াটো বহুত বেছি নাছিলে। দেউতালৈ খুব ভয় আছিলে আমাৰ, কিন্তু মায়ে খুব মৰম কৰিছিলে আৰু আমি চব কৰিছিলোঁ। মানে খেলা ধূলাৰ পৰা আদি কৰি মানে নকৰিবলগীয়া কাম একোৱেই নাছিল নেকি, মই এনেকুৱা মোৰ অনুভৱ হয়। মানে আমি পুখুৰীত নদীত গা ধোৱা, পুখুৰীত সাঁতোৰা, তাৰপিছত মাটিত খেলা, গাঁত খন্দা, মানে চব কৰিছোঁ নেকি। মাছ সিঁচা, পথাৰত মানে ধান কাটিবলৈ যোৱা, ধান ৰুবলৈ যোৱা, মাছ ধৰিবলৈ যোৱা, বৰশী বোৱা, মানে চব কৰিছোঁ। ফুটবল খেলা, ক্ৰিকেট খেলা, বেডমিণ্টন খেলা, টেবুল টেনিছ খেলা, চব কৰিছোঁ বুলি ক'লেও মানে ভুল নহ'ব। মানে সকলোবিলাকৰ এটা শৈশৱত বহুত ডাঙৰ অভিজ্ঞতা পালোঁ। আৰু নিজেও আজি যেতিয়া মই চাওঁ, মানে জীৱনটোলৈ ঘূৰি চাওঁ, তেতিয়া মই দেখা পাওঁ সেই জীৱনত বহু বস্তুৱে কিন্তু পৰৱৰ্তী জীৱনত বহুত সাজ পেলায়। আৰু সেই বন্ধুসকলৰ লগত কটোৱা সময়কণ, বহুত আমাৰ মাজত যিমান আন্তৰিকতা আছিলে পৰিয়ালবিলাকৰ মাজত, মানে এইটো ভাবিব নোৱাৰা। বহুত আজিৰ দিনতো মোকো বহুত কথাতে সেই শৈশৱৰ জীৱনটোৱে মোৰ প্ৰভাৱ পেলাইছে বুলি মই আজিও অনুভৱ কৰোঁ। আপোনাৰ পঢ়া শুনা? মই প্ৰাথমিক বিদ্যালয় তাত পঢ়ি পেলাই তাৰ কাষতে আৰু অলপ 5 কিলোমিটাৰমান দূৰত আমাৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিলে, উচ্চ মাধ্যমিক বিদ্যালয়। সেই সময়ত উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িলোঁ ক্লাছ 7লৈকে। তাৰপিছত ক্লাছ 8ত মই চাৰিআলিলৈ, বিশ্বনাথ চাৰিআলি তেতিয়া আমাৰ কাৰণে টাউন আছিলে, এখন টাউন বুলি কওঁ আৰু আমি বিশ্বনাথ চাৰিআলি, মোৰ খুৰা আছিলে, খুৰাই তাত তেওঁ মহকুমা পৰিষদত তেওঁ সেই সময়ত কাউন্সিলৰ আছিলে। তো তেতিয়া মহকুমা পৰিষদত তেওঁ তেতিয়া বিয়া পতা নাই। মানে ৰাজনীতি আছে। দেউতা খুৰা আছিলে তেতিয়া, খুৰাই তেতিয়া অকলে আছিলে, খুৰা বিয়া পতা নাছিলে। তেতিয়া খুৰাই মোক লৈ আহিলে, যেতিয়া মই ডাঙৰ হ'লোঁ তেতিয়া খুৰাই মোক তালৈ লৈ আহিলে। খুৰাই লৈ আনি পেলাই মোক ক'লে যে মোৰ লগত থাকিব লাগে। সেই মোৰ লগত থাকিব লাগে বুলি পেলাই কোৱাৰ পিছত মই খুৰাৰ লগতে সময়খিনি কটালোঁ। আৰু তাতে মোৰ ক্লাছ 8ৰ পৰা মই মেট্ৰিক তাতে পাছ কৰিলোঁ, চাৰিআলি আদৰ্শ বিদ্যাপীঠৰ পৰা। আৰু তাৰ পৰা মেট্ৰিক পাছ কৰি পেলাই তাতে আমাৰ নতুনকৈ এখন কমাৰ্চ কলেজ হৈছিলে, সেই সময়ত বহুত নতুন আছিলে। আৰু মোৰ দেউতা যিহেতু বাগিচাত এজন ক্লাৰ্ক আছিলে, তো দেউতাৰ খুব ভাল বন্ধু আছিলে সেই সময়ত গুৱাহাটী কমাৰ্চ কলেজৰ সেই সময়ৰ অধ্যাপক আছিলে মানিক কালৱাৰ বুলি। তেখেতে দেউতাৰ লগত খুব ভাল। দেউতাক খুব তেওঁ ক'লে যে ল'ৰাক কমাৰ্চত পঢ়াব লাগে, কমাৰ্চ মানে সেই সময়ত খুব ভাল আৰু স্কোপ কিবা হেৰি হ'ব পাৰে। তো দেউতাই তেখেতৰ লগত ভাল আছিলে। তো তেওঁ অধ্যাপক আছিলে, তেওঁৰ ব্যৱসায় আছিলে তেখেতসকলৰ। তো তেতিয়াই দেউতাই মোক সেই কমাৰ্চ কলেজত পঢ়িবলৈ দিলে। তাত মই 2 বছৰ পঢ়ি তাৰপিছত মই গুৱাহাটী কমাৰ্চ কলেজলৈ আহিলোঁ। তেতিয়া মালিক কালৱাৰ ছাৰো আছিলে, তেওঁ মোৰ লোকেল গাৰ্জেন হৈ দিলে। তাৰপিছত ইয়াত মই গুৱাহাটী কমাৰ্চত পঢ়িলোঁ। আৰু তাৰপিছতে গুৱাহাটী কমাৰ্চৰ পৰাই এখন নতুন পৃথিৱীলৈ মই মানে, কাৰণ আমি চাহ বাগিচাৰ সাধাৰণ জেগা, বিশ্বনাথ চাৰিআলি সৰু ঠাই এখনৰ পৰা যেতিয়া গুৱাহাটীলৈ আহিলোঁ, গুৱাহাটীত পৃথিৱীখন দেখা পালোঁ। তাৰপিছত আৰু এটা অন্য জীৱন আৰম্ভ হ'ল। ৰাজনৈতিক জীৱনত পদাৰ্পণ কৰিলোঁ, মানে ৰাজনৈতিক মানে ছাত্ৰ জীৱনত। তেতিয়া ছাত্ৰ সংগঠন কৰা। আপুনি যেতিয়া গুৱাহাটী কমাৰ্চত পঢ়িলে, আপুনি গুৱাহাটীলৈ গুচি আহিলে। তো আপুনি চাহ বাগানৰ আপুনি হেৰিত ছাত্ৰ সংগঠনৰ লগত জড়িত হৈছিলে। তো গুৱাহাটীত যেতিয়া আহিলে,
তাৰ সেই ঠাইৰ ছাত্ৰ সংগঠনৰ লগত জড়িত হওঁতে আপোনাৰ মানে দিগদাৰী হোৱা নাই? মই প্ৰথম যেতিয়া ইয়ালৈ আহিলোঁ 1996 চনত আহি পেলাই মই ইয়াত থাকি যেতিয়া ইয়াৰ ছাত্ৰ আমাৰ প্ৰথমবাৰ মই কলেজ ইলেকশ্যনত মই কলেজ ইলেকশ্যন ইমান তেতিয়া দেখা নাই তো গুৱাহাটী কমাৰ্চত দেখিলোঁ কলেজ ইলেকশ্যন হয় প্ৰথমবাৰ আকৰ্ষণ মানে কলেজ ইলেকশ্যনত দেখা পালোঁ ইমান পৰিৱেশ এটা তো খুব আকৰ্ষিত কৰিলে পৰিৱেশটোৱে তাৰপিছত আৰু ইয়াত কেৱল মাত্ৰ পঢ়িবলৈ আহিছিলোঁ গুৱাহাটীলৈ বেলেগ একো নাছিল কিন্তু এটা নতুন পৰিৱেশ পালোঁ পৰিৱেশ পোৱাৰ পিছত মই সেই সময়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা কৰিছিলে সীমাঞ্চল লিগাল আছিলে সভাপতি আৰু কামাখ্যা প্ৰসাদ তাছা আছিলে সাধাৰণ সম্পাদক তো কামাখ্যা প্ৰসাদ তাছাৰ লগত সম্পৰ্ক হ'ল মানে খুব ঘনিষ্ঠৰ দৰে ভাই ককাইৰ দৰে সম্পৰ্ক হ'ল সীমাঞ্চল লিগালৰ দৰে তেখেতৰ লগতো ভাই ককাইৰ দৰে সম্পৰ্ক হ'ল আৰু তেখেতসকলে মোক অনুৰোধ কৰিলে যে মানে ইয়াত মহানগৰত তেতিয়া কোনো চাহ জনজাতি ছাত্ৰ সন্থা নকৰে তো মোক তেখেতসকলে কেইগৰাকীমান আমি ছাত্ৰ আছিলোঁ যে আমাক কৈছিলে যে তহঁতে নতুনকৈ এখন সমিতি গঠন কৰ মহানগৰ সমিতি হিচাপে আৰু তহঁতে অলপ কাম আৰম্ভ কৰ তো আমাৰ কাম আছিলে বিভিন্ন বাতৰি কাকতসমূহত যোৱা তাত তেওঁলোকে যিখিনি মানে লেখাসমূহ দিয়া লিখনিসমূহ দিয়া বিভিন্ন খবৰ দিয়া বা কোনোবা মন্ত্ৰী বিধায়কক কিবা কাগজ থাকিলে তেওঁলোকে জমা কৰা এনেকুৱা সৰু সুৰা কামসমূহ আমি অলপ কৰিছিলোঁ তেওঁলোক গুৱাহাটীলৈ আহিলে তেখেতসকলক সংগ দিয়া এইখিনি কাম এনেকৈ কৰোঁতে কৰোঁতে তেখেতসকলৰ সেই কামবিলাকৰ লগত জড়িত হ'লোঁ সমাজৰ সমস্যা বুজিব পাৰিলোঁ সমাজৰ ডেকা ল'ৰাবিলাকৰ বা সমাজখনৰ যিবিলাক অভাৱ অভিযোগ জানিব পাৰিলোঁ তেতিয়া মনত এটা আগ্ৰহ হ'ল সেই সময়তে মোৰ যে সমাজততো মই হয়তো কোনোবা দিনা পঢ়া শুনা কৰি চাকৰি এটা ল'ব পাৰিম কিন্তু সমাজ জীৱনত কেতিয়াও কোনো অৰিহণা যোগাব হয়তো পাৰিম নে নোৱাৰিম সন্দেহ হ'ল তেতিয়া এখন পালোঁ ভাবিলোঁ কিবা এটা কৰিব লাগে এটা মনত ভাৱ আহিলে কিয় আহিলে কেনেকৈ আহিলে সেই ওপৰত ক'ব নাযাওঁ কিন্তু ভাৱ আহিলে আৰু সেই ভাৱটোকে মানে পৰৱৰ্তী দিনত ছাত্ৰ সংগঠনৰ লগত জড়িত হ'লোঁ। আপুনি সম্ভৱতঃ আপোনালোকৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈছিলেগৈ পিছলৈকে কেনেকৈ সেই পৰ্যায়টো পালেগৈ? মই 2000 চনত যেতিয়া মহানগৰ সমিতিত দায়িত্ব ল'লোঁ মহানগৰ সমিতিত তেতিয়া আমি এইসমূহ কাম কৰিলোঁ তেতিয়া আমি যিসকল গুৱাহাটীলৈ নতুন ছাত্ৰ ছাত্ৰীসকল আহে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰোঁ সকলোৰ লগত এটা সম্পৰ্ক ৰাখি সকলোক যি ধৰণে সহায় সহযোগ কৰবা কাৰোবাৰ হোষ্টেল নাপায় কোনোবাই ৰেণ্ট ভাড়াঘৰ নাপায় কোনোবাই কলেজত কোনোবাই এডমিশ্যনত অসুবিধা হয় আমি সৰু সৰুকৈ সহায় কৰিলোঁ আৰু আমাৰ এটা খুব ভাল আছিলে সেই সময়ত যিহেতু সদৌ অসম ছাত্ৰ সন্থা বা অন্যান্য ছাত্ৰ সংগঠনসমূহৰ লগত খুব ভাল আছিলে তো আমিও তেতিয়া ছাত্ৰ সংগঠনসমূহৰ লগত বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰিছিলোঁ আছুৰ লগত কেইবাবাৰো সভা হৈছিলে ন্যাস ভৱনলৈ যাওঁ কিবা বিষয় থাকিলে আলোচনা কৰোঁ 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয় সেইসমূহত একেলগে আমি কাম কৰিছিলোঁ তো তেনেকৈ এটা ছাত্ৰ সংগঠনসমূহৰ লগত সম্পৰ্ক হ'ল আৰু এই সম্পৰ্কটোৱে ছাত্ৰ সমাজখনৰ লগত জড়িত হ'লোঁ সমাজৰ লগত ভৱিষ্যতে সমাজখনক আগবঢ়াই লৈ যোৱাৰ এটা মনত সাহস বা কাম কৰাৰ মনত আগ্ৰহ বাঢ়িলে আৰু তেনেকৈ আমি কামখিনি আগবঢ়ালোঁ আৰু তাৰপিছত 2005 চনত তেনেকৈ কাম কৰি কৰি গৈ 2005 চনত তেতিয়া আমাৰ অধিৱেশন হ'ল আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সেই সময়ত দুৰ্গা ভূমিজ ডাঙৰীয়া সভাপতি আছিল আৰু তেৰজ গোৱালা ডাঙৰীয়া তেতিয়া সাধাৰণ সম্পাদক আছিল তো তেখেতসকলৰ সেই তাত অধিৱেশন হ'ল 9 দুৱাৰত হৈছিলে ডিকৰাই চাহ বাগিচাৰ 9 দুৱাৰত আৰু তাতে সেই অধিৱেশন হোৱাৰ সময়ত তেতিয়া সেই 2005 চনত তাত ময়ো প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সাধাৰণ সম্পাদকৰ পদৰ বাবে তো তেতিয়া তাত আৰু সতীৰ্থসকলে সেই সময়ত মোক তেতিয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰিলে প্ৰহ্লাদ গোৱালা ডাঙৰীয়া সভাপতি হ'ল আৰু মই সাধাৰণ সম্পাদক তেনেকৈ 2005 পৰা সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিলোঁ 2010 চনলৈকে 2010 চনৰ মই আগষ্টৰ মাহত
পদত্যাগ কৰিলোঁ আৰু ডিচেম্বৰ মাহত 2010 চনৰ ডিচেম্বৰ মাহত মই কংগ্ৰেছ দলত যোগদান কৰিলোঁ। 11 বিধায়ক সময়ৰ অসম আপোনাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ সেই সময়ৰ যিটো আপোনাৰ নেতৃত্ব বা আজিৰ নেতৃত্ব মাজত আপুনি মোটামুটি 15 বছৰ থাকি গ'ল আপুনি এৰাৰ পিছত, এতিয়া আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্যটো দেখে? মই মানে ৰাজনীতিলৈকে অহাৰ আগতে এইখিনি কথা জানি ল'ব বিচাৰিছোঁ। মই 2005 যেতিয়া সাধাৰণ সম্পাদক হ'লোঁ আৰু তাৰ আগৰ চোৱাত 2000 চনৰ পৰা যেতিয়া মই গোটেই ছাত্ৰ সমাজৰ গোটেই সাংগঠনিক কাম কাজৰ লগত জড়িত হ'লোঁ, তেতিয়া মই মোৰ জীৱনত কেইটামান ডাঙৰ অভিজ্ঞতা পালোঁ। সেই অভিজ্ঞতাসমূহৰ ভিতৰত আছিলে যে মই বাতৰি কাকতসমূহত যেতিয়া আমি বাতৰিসমূহ দিবলৈ যাওঁ, সংবাদ আমাৰ যি লেখাসমূহ থাকে বা বিভিন্ন আন্দোলনৰ খবৰ সম্পৰ্কে আমি যেতিয়া জনাবলৈ যাওঁ, তেতিয়া মই বহুত বাতৰি কাকতৰ সম্পাদকসকলক মোৰ লগ পোৱাৰ সৌভাগ্য হ'ল। তেখেতসকলক বিভিন্ন অনুষ্ঠানসমূহত আমন্ত্ৰণ কৰাৰ সৌভাগ্য হ'ল। সেই সময়ত জয়ন্ত মাধৱ ছাৰ, তেখেতক মই লগ পালোঁ। আমি অভিনন্দন অনুষ্ঠান পাতিছিলোঁ মেট্ৰিকৰ আৰু হাই ছেকেণ্ডেৰী ভাল ৰিজাল্ট কৰাৰ বাবে তেওঁক মুখ্য অতিথি মাতিছোঁ। তেওঁৰ লগত মোৰ খুব ভাল সম্পৰ্ক হ'ল। তাৰপিছত অমীয় কুমাৰ শৰ্মা ছাৰ আছিলে, সেই সময়ত তেখেতসকলৰ লগত মোৰ খুব ভাল সম্পৰ্ক হ'ল। তেনেকৈ লগ পালোঁ। তেতিয়া ৰাধিকা মোহন ভাগৱতী, নিত্য বৰা, হোমেন বৰগোহাঁই ছাৰৰ লগত মোৰ খুব ভাল সম্পৰ্ক তেখেতসকলৰ লগত মোৰ হ'ল মানে। আৰু বহুত এনেকুৱা ব্যক্তিক লগ পালোঁ যিসকলৰ সান্নিধ্যই, হেৰেণ গোহাঁই ছাৰকো লগ পাইছিলোঁ, তেতিয়া সান্নিধ্য পালোঁ আৰু বহুত কথা জানিবলৈ শিকিব পাৰিলোঁ। তেওঁলোকৰ সান্নিধ্য, হোমেন বৰগোহাঁই ছাৰৰ লগত ইমান মৰম কৰিছিলে, মোৰ মনত আছে ছাৰে মানে মোক সময় দিয়ে তেওঁ 3 বজাত আমাৰ অসমৰ তেখেতৰ কাৰ্যালয়লৈ যাবৰ বাবে। মই তালৈ যাওঁ, একদম সময়ত তেওঁ মোক লগ ধৰে, তেওঁ বিষয়বিলাক আলোচনা কৰে, মোক সোধে তোমাৰ কি পৰিকল্পনা, মুখত ভাষণ দিলেতো নহ'ব, কি কৰিবা, চব বোলে ফাঁকিবাজ, এনেকৈ আৰু তেওঁ খুব অধিকাৰ দেখুৱাই খুব কথা পাতিছিলে। তো তেখেতৰ লগত তেনেকৈ আৰু গোটেই অসমৰ মানে যিসকল ব্যক্তিয়ে অসমৰ মানে সমাজ জীৱনৰ লগত জড়িত সকলো মানুহকে পাইছিলোঁ। ৰীতা চৌধুৰী বাইদেৱে সেই সময়ত মাকামখন লিখি আছিলে। ৰীতা চৌধুৰী বাইদেৱে মোক আমন্ত্ৰণ কৰি লৈ আহিছিলে, মাতিছিলে যে বোলে এইটোৰ ওপৰত আলোচনা কৰিম। মাকাম লিখাত চাহ বাগিচাৰ বিষয় আছিলে, বাইদেউৰ লগত বিভিন্ন বিষয় আলোচনা কৰিছিলোঁ। বহুত এনেকুৱা মই মানুহক পাইছিলোঁ। অনুৰাধা শৰ্মা পূজাৰী বাইদেউক লগ পাইছিলোঁ, মাইনী মহন্তকো লগ পাইছিলোঁ। তেনেকুৱা বহুত মানুহক মানে লগ পালোঁ। আন্দোলনত বহুত সতীৰ্থ, সেই সময়ত অখিল গগৈ ডাঙৰীয়া আন্দোলন তেতিয়া আৰম্ভ কৰিছে, একেলগে আমিও লগত আছোঁ। তেনেকুৱা মানে সকলো, আজি মই মোৰ জীৱনত এইটো কওঁ, বহুত মানুহক আজিৰ যি ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিছোঁ, তো সেই ছাত্ৰ সমাজ জীৱনত যিসকল ব্যক্তিক লগ পাইছিলোঁ, সেইটোৱে মানে বহুত মোক আজিৰ দিনত বহুত মানে ক'বলৈ গ'লে মানে বহুত আপোনাক এটা আধাৰ নিৰ্মাণ কৰি দিলে যে মই তেখেতসকলৰ লগত আজিও সেই ভাল সম্পৰ্ক আছে। সেইকাৰণে মোৰ গোটেই ট্ৰেন্সফৰ্মেশ্যনটো বুলি যদি কোৱা যায়, সেই সময়কণতে হৈছে। যদি মোক প্ৰাথমিক বিদ্যালয় বা মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা বা হাইস্কুলত পঢ়ি থকা, ইভেন কলেজত পঢ়ি থকা মোৰ লগৰখিনিয়ে মোক কয়, তই কোনোবা দিনা বিধায়ক হবি, এইটো আমাৰ কল্পনাৰ গোচৰ। কাৰণ মই ঘৰত সময় কটাইছিলোঁ। মই বেছি বাহিৰত ঘূৰি ফুৰি বৰ নাথাকিছিলোঁ। আৰু মই মানে নিজক লৈ যে ব্যস্ত থকা কিছু ব্যক্তি থাকে, তাৰে ভিতৰত মই এজন আছিলোঁ। মই ৰাজহুৱা স্থানত বহুত বেছি কথা কোৱা, বহুত কিবা হেৰি হোৱা, সেইটোত নহয়। মই মোৰ নিজৰ কামখিনি কৰি তেনেকুৱা আছিলোঁ। কিন্তু কেনেকৈ বদলি হ'ল মই নিজে ক'ব নোৱাৰোঁ। মানে চাগে মানে আমি যিটো কওঁ যে ষ্টুডেণ্ট মানে পলিটিক্সটোৱে মানে ফাৰ্ষ্ট ষ্টেপ অফ অৰিজিনেল পলিটিক্স যিটো কওঁ, সেইটোৱে চাগে আপোনাক মানে আধাৰটো নিৰ্মাণ কৰি দিলে। আৰু সেইটোৱে হ'ব, কাৰণ সেই সময়ত আপোনাৰ আমি মই যিহেতু আমাৰ অসমত 2000 চনত জইন কৰিছিলোঁ, তো তাৰ পিছৰ পৰাই মোটামুটি চেগা চৰুকাকৈ আপোনাৰ নামটো শুনিছোঁ। তো বৰগোহাঁই ছাৰে আপোনাক চাগে কথা বতৰাত এবাৰ নে দুবাৰ মাতিছিলোঁ। এবাৰ কিবা কথা বতৰাত তেখেতে মোক কৈছিলে যে এই ল'ৰাজন ইমান ভালকৈ থাকে, ইমান ভালকৈ কথা কয় আৰু খুব নম্ৰ অমায়িক, ইহঁতেই কিবা এটা কৰিব পাৰিব।
তো সেই কথাখিনি কিন্তু মোৰ পাছততো আপোনাৰ লগত বহুত ভালো হ'ল, তেখেতে আৰু বহুত কথা পাতে, বহুত কথা মানে আমি পাতিছিলোঁ, তেতিয়া সেই কথাবিলাক জনাইছিলে। তো সেই সময়ৰ মানে মই ভাবোঁ আৰু যে চাহ জনজাতি ছাত্ৰ সন্থাৰ যিটো চাৰ্ম আছিলে, আজিৰ দিনত কিন্তু সেই চাৰ্মটো আমি দেখা নাপাওঁ। ধৰক যিটো আপুনিও চাগে নিজে লক্ষ্য কৰিছে যে চাহ জনজাতি ছাত্ৰ সন্থাৰ যিটো বলিষ্ঠ এটা নেতৃত্ব আছিলে, ন' ডাউট কামাখ্যা প্ৰসাদ তাছা, তেৰজ গোৱালা ডাঙৰীয়া, দুৰ্গা ভূমিজ ডাঙৰীয়া বা আপোনালোক, সেই সময়ৰ পিছত চাগে সকলো ক্ষেত্ৰতে বহুত মানে পৰিৱৰ্তন আহে। সদৌ অসম ছাত্ৰ সন্থাটো তেনেকুৱা নোহোৱা নহয় হৈছে, কিন্তু মই দেখিছোঁ যে আমি যিহেতু লক্ষ্য কৰি থাকোঁ যে চাগে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাত বেছি লাগিছে যে সেই চাৰ্মটো এতিয়া নাই। আপুনি কেনেকৈ ভাবে, কেনেকৈ অনুভৱ কৰে? চাওক, সময় অনুসৰি আপোনাৰ কৰ্মশৈলী বদলি হ'ব লাগিব। আমি যি সময়ত কাম কৰিছিলোঁ বা আমি দায়িত্ব লৈছিলোঁ, সেই সময়ৰ পৰিস্থিতি অনুসৰি আমি চেষ্টা কৰিছিলোঁ যে আজিৰ দিনত বিষয়বিলাক আমি কেনেকৈ উপস্থাপন কৰি বা সমাজখনৰ মাজত সজাগতা কেনেকৈ আনিম। সেই সময়ত মোৰ মনত আছে যে প্ৰথম 100জন মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা বা হাই ছেকেণ্ডেৰীত 100জন ফাৰ্ষ্ট ডিভিজন পোৱাটো বহুত ডাঙৰ কথা আছিলে আমাৰ সময়ত। 2002, 3, 4 ইভেন 5, 6লৈকে খুব ডাঙৰ কথা। আৰু 100জন বা 150 গৰাকী যেতিয়া হৈছে, তেতিয়া আমি ভাবোঁ বাপৰে ইমান ভাল ৰিজাল্ট কৰিছে, আমি মাটি সম্বৰ্ধনা কৰোঁ। কিন্তু আজিৰ দিনত সেই 60% কোনো মূল্য নাই বুলি ক'লেও ভুল নহয় মানে আজিৰ দিনত। তো আজিৰ পৰিৱেশটো পৰিৱৰ্তন হৈছে সমাজৰ। তো এই পৰিৱৰ্তিত পৰিৱেশত আজিৰ নেতৃত্বই কেনেকৈ ভাবিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ সেই সময়ৰ প্ৰেক্ষাপট আজিৰ প্ৰেক্ষাপটৰ মাজত বহুত পাৰ্থক্য আহিছে, সমস্যাবিলাকৰ পৰিৱৰ্তন হৈছে। আজি চাহ বাগিচাৰ আমি যেতিয়া আন্দোলন কৰিছিলোঁ, আমি কৈছিলোঁ যে প্ৰাথমিক বিদ্যালয় এখন চাহ বাগিচা নিৰ্মাণ কৰিব লাগে, চাহ বাগিচাৰ ভিতৰত হাইস্কুল বনাব লাগে, চাহ বাগিচাত মানুহৰ ৰাস্তা বনাব লাগে, পানী ব্যৱস্থা কৰিব লাগে, ক'ৰবাত চিট ৰিজাৰ্ভ কৰিব লাগে, এই কথা আছিলে। কিন্তু আজিৰ দিনত আপোনাৰ 3% ৰিজাৰ্ভেশ্যন চাকৰিত হৈ গ'ল, হাইস্কুল নিৰ্মাণ হৈ গ'ল, PWDৰ ৰাস্তা বনালে, আপুনি প্ৰাথমিক বিদ্যালয় চৰকাৰীকৰণ হ'ল, মহিলাসকলৰ বাবে আঁচনি আহিলে, কলেজবিলাক নিৰ্মাণ হ'ল, কলেজত ৰিজাৰ্ভেশ্যন হ'ল, বিভিন্ন ধৰণৰ। কিন্তু আজি পৰিস্থিতিত কেনেকৈ আজিৰ নেতৃত্বই চিন্তা কৰিব, সেইটোৱে প্ৰত্যাহ্বান। সেইকাৰণে আজিৰ নেতৃত্বই সেই চিন্তাটো কৰিব লাগিব। যদি কেৱল পদাংকৰণ কৰি থাকে, মানে আমি যি কৰিলোঁ সেইটো যদি গতানুগতিকভাৱে কৰি থাকে, কেতিয়াও নহ'ব। সকলোতে কম্পিটিশ্যন বেলেগ হ'ল, ছাত্ৰ সংগঠনতো এটা নতুন প্ৰত্যাহ্বান। আমি আপোনাৰ ছাত্ৰ সংগঠনৰ কথা শুনিলোঁ, আপুনি ৰাজনীতিলৈ আহিলে 2011 চনত বিধায়ক হৈ পেলাই প্ৰত্যক্ষ ৰাজনীতিত। তো 2011 চনত কংগ্ৰেছত আছিলে। তো সেই কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা এটাটো বাৰু ট্ৰেন্সফৰ্মেশ্যন আমি জানো, কিন্তু কংগ্ৰেছত থকা সময়খিনিত আপুনি ছাত্ৰ সংগঠনৰ পৰা আহিছে, ছাত্ৰ সংগঠনত কৰি অহা কামখিনি বা সেই সময়ৰ যিখিনি দাবী দুবা আছিলে, দাবী চনত আছিলে, কংগ্ৰেছত থাকোঁতে আপুনি সোমাওঁতে তেতিয়া তাক পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰিছিলেনে? মই 2010 চনত কংগ্ৰেছত যোগদান কৰিলোঁ, আৰু সেই সময়ত প্ৰত্যাহ্বান আছিলে নতুন ল'ৰা, কংগ্ৰেছ বহুত পুৰণা দল আৰু বহুত জ্যেষ্ঠ ব্যক্তিসকল আছিলে। খুব সাধাৰণতে আপোনাক কাৰণে ৰেড কাৰ্পেট নাছিল, ৰঙা দলিচা আপোনাৰ কাৰণে পৰা নাই। তো সেইকাৰণে খুব প্ৰত্যাহ্বান। এনেকুৱাও পৰ্যায় আছিলে, মোৰ মনত আছে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া সেই সময়ৰ সভাপতি আছিলে, তেওঁক মই গামোচা এখন দিবলৈও মানে পাৰ্মিশ্যন নাছিলে, মানে এনেকুৱা পৰিৱেশ আছিলে মানে। তাৰপিছত কিন্তু সেই সময়ত দুগৰাকী ব্যক্তিৰ নাম ল'ব লাগিব, এগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আন এগৰাকী পৱন সিং ৰাথোৰ। এই দুগৰাকী ব্যক্তিয়ে যথেষ্ট মোক সহায় কৰিলে, আৰু তেখেতসকলৰ সহযোগিতাত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষভাৱে তেখেতৰ সহযোগিতাত বিধায়কৰ প্ৰাৰ্থিত্ব পালোঁ। আৰু 2011ত যেতিয়া প্ৰাৰ্থিত্ব পালোঁ, ৰাইজৰ আশীৰ্বাদ মৰম, মই বিধায়ক হ'লোঁ। বিধায়ক হোৱাৰ পিছত ৰঞ্জিত দত্ত ডাঙৰ তেতিয়া ৰাজ্যিক সভাপতি আছিলে, ৰাজ্যিক সভাপতি। আৰু সেই সময়ত মই খুব কম বয়সৰ এগৰাকী মানে ল'ৰা, আৰু
যাৰ ৰাজনৈতিক অভিজ্ঞতা একো নাই আৰু সাধাৰণতে এজন চাহ বাগিচাৰ সাধাৰণ ল'ৰা, ঘৰৰ ল'ৰা, কোনো তেনেকুৱাও বহুত বেছি বহুত জানে বা কিবা এনেকুৱা কথা নাই। সেইকাৰণে কাৰো কল্পনাও নাছিলে যে মই বিধায়ক হ'ম বুলি। সেইকাৰণে যে সেই সময়ৰ যিমানবিলাক এছেছমেণ্ট আছিলে, এছেছমেণ্টত মই মানে ৩ নম্বৰত আছিলোঁ, মই ২ নম্বৰতো নাছিলোঁ। মোৰ মনত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোক এবাৰ কৈছিলে, কোনোবা এখন বাতৰি কাকতত ওলাইছিলে যে এছেছমেণ্ট হয়তো কোনে জিকিব কোনে হাৰিব, তাত ৩ নম্বৰত হৈছে। মোক তেওঁ কৈছে তই জিকিবি হাৰিবি, তই মোক কৈছে তই জিকিবি নে হাৰিবি? মই ক'লো দাদা মইতো জিকিব লাগে। কৈছে জিকিবি দে, কিন্তু তোৰ ২ নম্বৰত কিয় নামটো নাই? ৩ নম্বৰত কিয়? অন্ততঃ ২ত থাকক, ৩ নম্বৰত কিয়? এইটো মোৰ ডাউট আছে বুলি কৈছে। মোৰ একদম মনত আছে। তো সেই সময়ত তেওঁৰ মানে সেইটো তাৰপিছত কৈছে তোক মানে তই হাৰিলে কিন্তু তই মানে তেওঁৰ বহুত ষ্টেকত আমাক প্ৰাৰ্থিত্ব দিছিলে মানে। তো তেওঁ মানে খুব এইটো হেৰি আছিলে, চিন্তিত আছিলে। কিন্তু যি নহওক সেই সময়ৰো অভিজ্ঞতা আছে। মোৰ মনত আছে জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, আমি চববিলাক একেলগে নিৰ্বাচন খেলিছিলোঁ। নিৰ্বাচনৰ এদিনৰ ফলাফলৰ এদিনৰ আগত যেতিয়া আমাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, মোৰ মনত আছে ১৩ মে'ত চাগে, ১৩ মে'ত ঘোষণা হ'ব। ১২ মে'ৰ দিনাখন মই এইটো সিদ্ধান্ত লৈছিলোঁ যে মই কাউণ্টিং হলত নাযাওঁ। কাউণ্টিং হলত নাযাওঁ কাৰণ কাউণ্টিং হলত কি হ'ব, বিৰাট লাজ পাম। তো আগদিনাখন জয়ন্ত দাক মই ফোন কৰিছোঁ, মোৰ এনেই মনত আছে। জয়ন্ত দা আমি এনেকৈ প্লেন কৰিছোঁ যে গাড়ীত টেংকি ফুল থাকিব, যদি মানে যদি হৰা দেখিছে চব আমি গুৱাহাটী আহিম, এয়াৰপৰ্টত গৈ ফ্লাইটৰ টিকেট ল'ম আৰু দিল্লীত গৈ এমাহ ছুইচ অফ কৰি বহি থাকিম। তো চবেই প্লেন কৰিছে। মই একদম টেংকি ফুল কৰি ৰাখি থৈছোঁ, মই নাযাওঁ। সেই সময়ত এতিয়া নুৰজামাল চৰকাৰ আমাৰ জিলা সভাপতি, তেওঁ মন্ত্ৰী, তেওঁ মোক কৈছে তই ব'ল একেলগে কাউণ্টিং হলত যাওঁ। মই ক'লোঁ ছাৰ মই নাযাওঁ, আপুনি যাব, তাৰপৰা আপুনি মোক ফোন কৰিব, যদি মই জিকি আছোঁ তেতিয়াহ'লে মই যাম, তেওঁ নাযাওঁ। তেওঁ মোক জোৰ জবস্তি মাতি ৰাতিপুৱা ৬টা বজাত তেওঁ সেই সময়ত কংগ্ৰেছ অফিচলৈ মাতি মোক হাতত ধৰি কৈছে মোৰ গাড়ীটোত একেলগে ব'ল, হৰা জিকা দেখা হ'ব ব'ল। গৈ পেলাই মই তাত তেওঁ মোক লৈ গৈছে। কিন্তু দুৰ্ভাগ্য মই জিকি গ'লোঁ, তেওঁ হাৰি থাকিলে। পৰিৱেশটো মানে আৰু মোৰ এইটো মনত আছে সেই সময়ত কংগ্ৰেছ অফিচত তেওঁ জিকিব বুলি গোটেই মিঠাই চিঠাই ঢোল ডগৰ চব এইবিলাক আনি থৈছে, চব পিছত মোৰ কাৰণে বাজিবলগীয়া। মিঠাইখিনি এইখিনি গোটেই মানে মিঠাইখিনি মই মোৰ মানুহখিনি হেৰি হ'ল ঢোলে ডগৰে বাজা, সেই পৰিৱেশ এটা তেনেকুৱা পৰিস্থিতি আছিলে মানে আমাৰ সেইটো। তাৰপিছত যেতিয়া মই বিধায়ক হ'লোঁ, মোৰ মনত আছিলে কেইটামান বিষয়। মোৰ মনত আছে এতিয়াও, প্ৰথমবাৰ সেই সময়ত নীলমণি সেন ডেকাই, তেতিয়া তেওঁ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী, তেতিয়া তেখেতে কৈছিল যে নতুন যিসকল বিধায়ক আহিছে তোমালোকক ২ মিনিট সময় মুখ্যমন্ত্ৰী মহোদয় ক'বলৈ দিছে, তোমাৰ নাম আছে, তুমি ক'ব লাগিব। তাৰপিছত তোমাক ক'বলৈ মুখ্যমন্ত্ৰীয়ে কৈছে। তেতিয়া সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া কৈছে বুলি তেওঁ মোক কৈছিলে। তাৰপিছত মই ক'ব লাগে, তো প্ৰথম স্পীচ বিধানসভাত দিম, মই কি ক'ম? তেতিয়া মই বিধানসভাত প্ৰথম এটা কথা কৈছিলোঁ। মই তেতিয়া কৈছিলোঁ 2টা কথা। এটা কৈছিলোঁ যে অসমৰ চাহ বাগিচাসমূহত চাহ শ্ৰমিক আৰু চাহ বাগিচাৰ মালিক পক্ষৰ মাজত যিটো মানে কৰস্পণ্ডেঞ্চ লেংগুৱেজ, তেওঁলোকক যিটো ন'টিচ আৰু চিঠি পঠায়, চব ইংলিছত পঠায়। য'ত চাহ বাগিচাত এখন প্ৰাথমিক বিদ্যালয় আছে আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় তাত নাই, সেই শ্ৰমিকজনক যেতিয়া আপুনি ইংলিছত এটা ন'টিচ দিব বা আপুনি ন'টিচ বৰ্ডৰ কিবা জাননী এখন তেওঁক দিব, তেওঁ কেনেকৈ পঢ়িব? সেইটো পঢ়িবৰ কাৰণে তেওঁ এজন অন্য মানুহৰ ওচৰত যাব লাগিব। তেতিয়া মই সেই সময়ত এটা উত্থাপন কৰিছিলোঁ যে দিছ কৰস্পণ্ডেঞ্চ লেংগুৱেজটো চৰকাৰে অসমীয়া ভাষা কৰিবৰ বাবে বাধ্যতামূলক নিৰ্দেশনা দিব লাগে, যাতে অসমীয়া ভাষা 800খন চাহ বাগিচাত এইটো প্ৰচলন হয়। আমি চৰকাৰী ভাষা কওঁ,
কিন্তু চাহ বাগিচাততো এতিয়াও সেই চৰকাৰী ভাষাটো নাছিলে। তেতিয়া মই সেইটো প্ৰথম কৈছিলোঁ যে এইটো আপোনালোকে কৰিব লাগে। আৰু দ্বিতীয় মই কৈছিলোঁ যে চাহ বাগিচাৰ ভূমি যিখিনি মাটি সেইখিনি সেই ভূমিখিনিৰ ওপৰত এটা এছেছমেণ্ট কৰিব লাগে আৰু চাব লাগে যে ভূমিখিনি কিমান আছে। যিখিনি ভূমি চিলিং চাৰপ্লাছ আছে সেইখিনি ভূমি চাহ বাগিচাৰ শ্ৰমিকসকলক যাতে তেওঁলোকৰ যিহেতু ইমান বছৰ থকাৰ পিছত ভূমিৰ অধিকাৰ নাই তেওঁলোকৰ হাতত আবণ্টন কৰিব লাগে। আৰু মোৰ মনত আছে পিছদিনাখন অসমীয়া প্ৰতিদিনৰ ফ্ৰণ্ট পেজত নিউজ আহিছিলে। মই প্ৰথম স্পীচ দিছিলোঁ, ফ্ৰণ্ট পেজত নিউজ আহিছিলে যে অসমীয়া ভাষাক মানে প্ৰথম হিচাপে সেইটো বাতৰি আহিছিলে। তো তেতিয়া এটা ভাল লাগিছিলে। তাৰ সেই সময়ত প্ৰণৱ গগৈ ডাঙৰীয়া স্পীকাৰ আছিলে। তেওঁ প্ৰণৱ গগৈ ডাঙৰীয়াই কিন্তু মোক খুব মৰম কৰিছিলে। তেওঁ যিকোনো বিষয়ত মোক ক'বলৈ দিছিলে। আৰু মই যদি হাত দাঙো, মই একদম লাষ্ট বেঞ্চত আছিলোঁ। মানে মই হাত দাঙিলে তেওঁ মোক দিবই। তেতিয়া সুশান্ত বৰগোহাঁইহঁত আছিলে, বাকীসকল আছিলে। মোক সুশান্ত দা এতিয়াও কয় যে প্ৰণৱ গগৈ তোমাক কি ভাল পায়, তুমি হাত দাঙিলেই তোমাক ক'বলৈ দিয়ে, আমাক ক'বলৈ নিদিয়ে। তাৰপিছত তেওঁ মোক সেই বিভিন্ন বিষয়ত বিভিন্ন এইবিলাক আৰু তেতিয়াই আমি এইটো বিষয় আৰু তেতিয়াই মই তৰুণ গগৈ ছাৰৰ লগতো কেইবাবাৰো এই সম্পৰ্কে মোৰ আলোচনা হৈছিলে। মই তৰুণ গগৈ ছাৰক কৈছিলোঁ সেই সময়ত যে চাহ বাগিচাৰ ছাত্ৰসকলৰ বাবে আমাক বিধায়কসকলক অলপ পইচা আপুনি দিয়ক, এল'কেশ্যন দিয়ক, যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে এতিয়া কৰি আছে মানে মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ জৰিয়তে। যিটো আমি কৈছিলোঁ যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে কলেজৰ এডমিশ্যনত ফিজ দিব নোৱাৰে, সেইকাৰণে তেওঁলোকে পঢ়িব নোৱাৰে। মই বিধায়ক হিচাপে মই সকলো ল'ৰা ছোৱালীক দিব নোৱাৰোঁ। যদি আমাক এটা এল'কেশ্যন দিলেহেঁতেন তো আমি অন্ততঃ কিছু ছাত্ৰ ছাত্ৰীক আজিৰ দিনতো কলেজত ফিজ ফ্ৰী কৰিলে। আমাৰ দিনত ফ্ৰী নাছিলে সেই সময়, 2011 পৰা 15 ফ্ৰী নাছিলে। আমি বহুতবাৰ মই তৰুণ গগৈ ছাৰক এইটো কথা কৈছিলোঁ। ভাষাৰ ক্ষেত্ৰত আপুনি যেতিয়া এইটো কথাটো উল্লেখ কৰিছিলে, সেইটো পাছত হৈছিলে নাই, কৰেছপণ্ডেঞ্চ হৈছিলে নাই? তাৰপিছত সেই কথাটো হ'ল, সেই সময়ত কনক সেন ডেকা ছাৰ সাহিত্য সভাৰ সভাপতি আছিলে। মই তেওঁৰ তালৈ গৈছিলোঁ। তেওঁক গৈ মই কৈছিলোঁ যে ছাৰ আপোনালোকে এইটোক গৈ লাগিব লাগে আৰু এইটোক গৈ কৰিব। তাৰপিছত মই ৰংবং টেৰেং ছাৰৰ ওচৰলৈ গৈছিলোঁ। মই তেখেতকো কৈছিলোঁ যে আপোনালোকে এইটোক জোৰ কৰক যাতে অসমীয়া ভাষাটো পূৰ্ণ দৌপত এইটো হ'ব লাগে। লেখা মেলা হৈছিলে কিন্তু এক্সিকিউশ্যনত বহুত দুৰ্বল আছিলে, যিহেতু এক্সিকিউশ্যনটো হোৱা নাছিলে। সেই 5 বছৰ অৱশ্যে আপোনালোকৰ কাৰণে এটা বহুত ডাঙৰ ট্ৰমা বুলিয়ে ক'ব লাগে। বহুত ডাঙৰ ট্ৰমা, কাৰণ 14 চনৰ পিছত আপোনালোকে বিধায়ক বা পাৱাৰফুল মানুহ বুলি সেই সময়ত এটা আমি গমেই পাইছোঁ। কিন্তু ধৰক 3 বছৰ আপুনি ধৰক কাম কৰিব পাৰিছে ভালকৈ ধৰক। তো সেই 3 বছৰত অৱশ্যে বহুত সীমাবদ্ধতা, কিছুমান সৰু সৰু কাম সেই সময়তো হৈছিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী প্ৰথম হৈছে। শিক্ষামন্ত্ৰী হোৱাৰ সময়ত মই কেইবাটাও তেওঁৰ কথা ক'ব লাগিব। প্ৰথম অসম প্ৰকাশন পৰিষদত আমি গৈছিলোঁ। অসম প্ৰকাশন পৰিষদত বিভিন্ন মানে কিতাপ প্ৰকাশ হয়, কিন্তু চাহ বাগিচাৰ সমাজ জীৱনক লৈ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা একেবাৰে কম। আৰু কোনো চাহ বাগিচাৰ সমাজখনক বা প্ৰতিনিধিত্ব কৰা সদস্যও নাছিল। তেখেতৰ লগত কথা পাতি থাকোঁতে ময়ো লগত গৈছিলোঁ, তেখেতৰ লগত সেই সময়ত খুব থাকিছিলোঁ। তেতিয়াই মই তেখেতক এইটো কৈছিলোঁ যে আমাৰ চাহ বাগিচাৰ এজন ব্যক্তিক যদি ইয়াত অন্তৰ্ভুক্ত কৰিব পৰা যায়, অন্ততঃ কিছু গ্ৰন্থ প্ৰকাশ হ'ব পাৰে। তেতিয়া সেই সময়ত সুশীল তেওঁ কৈছে তই নাম এটা দে। তেতিয়া সদা গগৈ ডাঙৰীয়া সচিব আছিলে প্ৰকাশন পৰিষদৰ। তেতিয়া সেই সময়ত সুশীল কৰ্মী ডাঙৰীয়া আমাৰ বিশিষ্ট লেখক, তেখেতৰ নামটো মই প্ৰস্তাৱ কৰিছিলোঁ আৰু তেখেত আজিও তাৰ মেম্বাৰ হৈ আছে। তাৰ মাধ্যমেৰে বহুত আমাৰ লেখক লেখিকাসকলে বা চাহ বাগিচাৰ সমাজ জীৱনৰ লগত জড়িত বহুত গ্ৰন্থ প্ৰকাশন পৰিষদে পিছত পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰিলে। মই ভাবোঁ বৌদ্ধিকভাৱে যদি সমাজখন আগবাঢ়িব লাগে, এইটো এটা অলপ হ'লেও অৰিহণা ইয়াত আমি যোগাব পাৰিলোঁ। দ্বিতীয়তে চাহ বাগিচাৰ আজিৰ যিটো নিজৰ ভাষাত প্ৰাথমিক বিদ্যালয় শিকিব লাগে বুলি যেতিয়া কথা কোৱা গৈছিলে, সৰ্বশিক্ষা মিছন সেই সময়ত আছিলে, কিন্তু প্ৰাথমিক বিদ্যালয়সমূহত বাগিচাৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া কৰস্পণ্ডেঞ্চ শিক্ষকৰ লগত কথা বতৰা পাতে, তেওঁলোকে ঘৰুৱা ভাষাত কিছুমান শব্দ কয়, যিটো শব্দ হয়তো শিক্ষকগৰাকীয়ে ধৰিব নোৱাৰে। তো সেইকাৰণে ল'ৰা ছোৱালীয়ে বহুত কথা মানে তেওঁলোকে ভয় খায়।
কাৰণ ৰঙালাওটো চাহ বাগিচাত এটা বেলেগ শব্দৰে কয় যেতিয়া ৰঙালাওটো দেখুৱাই তাক কয় যে ইয়াক ৰঙালাও বুলি কয় তো ছাত্ৰজনে বা ছাত্ৰীজনে সেই সময়ত ভাবে মোৰ মায়ে ইয়াৰ নামটো বেলেগ কয় আৰু স্কুলৰ শিক্ষকে ইয়াক ৰঙালাও বুলি কয় তো কোনটো সত্য তাৰ মাজত কনফিউজন আহাটো স্বাভাৱিক আৰু সেই কনফিউজনতে তেওঁলোকে সেই পঢ়াটোৰ প্ৰতি আগ্ৰহ কমি যায় যেনেকৈ চাইনিজ লেংগুৱেজ এটা মই যদি প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ যাওঁ মই কিমান আগ্ৰহেৰে পঢ়িম অসমীয়া যিমান মই ভালকে পাৰিম তো তেনেকুৱা এটাত হৈছিল তো সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰী সেই সময়ত শিক্ষামন্ত্ৰী তেখেতে এটা ইনিচিয়েটিভ লৈছিলে সেই সময়ত সুইটি চেংচন MDSSA আছিলে সেই সময়ত লৈছে যেটা ইনঝৰ নামত এখন আমি কিতাপ প্ৰকাশ কৰাইছিলোঁ য'ত মানে চাহ বাগিচাৰ লোকেল লেংগুৱেজ বিলাকৰ নামবিলাক মানে শব্দবিলাক তাত জড়িত হৈ আছিল আৰু সেই ইনঝৰখন তেতিয়া বিহালী ব্লকত মই যেতিয়া বিহালীৰ বিধায়ক আছিলোঁ প্ৰথম মডেল হিচাপে তাত এইটো বিহালী ব্লকত প্ৰযোজ্য হৈছিলে পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন প্ৰান্তত হ'ল সেইটো প্ৰথম তাত সেই সময়ত আমি কৰিছিলোঁ সৰু সৰু কাম কিন্তু এইখিনি কামে মই ভাবিছোঁ বহুত পিছত পৰৱৰ্তী দিনত বহুত প্ৰভাৱ পেলালে মানে ৰাজনীতিত সোমায়ে প্ৰথম 5 বছৰীয়া কাৰ্যকালটোতে আপুনি বহুত তিতাকেহা পালে আৰু এটা বিসম্বাদ যিটো গ্ৰুপ সেই গ্ৰুপটোত আহি গ'ল আৰু নো ডাউট এইটোতো আমি স্বীকাৰ কৰিব লাগিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক একদম নিজৰ ভাতৃৰ নিচিনা গণ্য কৰিছিল আৰু মই নিজে বহুতবাৰ তেখেতৰ লগত কথা পাতোতে সেইটো গম পাইছিলোঁ 2015 চনত একেলগে আপোনালোকে বিজেপিত আহিলে তেতিয়াতো এটা আকৌ নতুন চেলেঞ্জ আপোনাৰ আহি গ'ল যে বিহালীৰ পৰা আপুনি ট্ৰেন্সফাৰ হ'ব লাগিব সেইটো আপোনাৰ কেনেকুৱা আছিলে যে 2016ত ইলেকশ্যন আপুনি বিহালীৰ পৰা জিকি আহিছে নেক্সট ইলেকশ্যনটো আপুনি খেলিব লাগিব ধৰক ৰঙাপৰা তো আপোনাৰ কেনেকুৱা চেলেঞ্জ আহিছিলে তেতিয়া সেই সময়কণ 2015 মানে আমাৰ কাৰণে বহুত প্ৰত্যাহ্বানমূলক আছিল প্ৰথম 2015ৰ মাজৰ ভাগত এনেকুৱা এটা পৰিৱেশ তেখেতে আমাক আমি দিল্লীত গৈছিলোঁ তেতিয়া যাওঁতে আলোচনাত তেওঁ তেতিয়া প্ৰথম আমাক কৈছিলে যে আমি ভাৰতীয় জনতা পাৰ্টিত খুব সম্ভৱ হয়তো যোগদান কৰিব লাগিব খুব ভয় লাগিছিলে সেই সময়ত মোৰ কাৰণ মই ৰাজ্যিক সভাপতি ৰঞ্জিত দত্ত ডাঙৰীয়া সেই সময়ত মই হৰুৱাই পেলাই আহিছোঁ দলটোৱে চাগে মোৰ প্ৰতিটো বেলেগ আক্ৰোশ ৰাখিছে আৰু মই আকৌ যদি সেই দলত গৈ যোগদান কৰিম বা কেনেকুৱা হ'ব আকোৱালি লোৱাত কেনেকুৱা অসুবিধা হ'ব নেকি মনত বিভিন্ন প্ৰশ্ন আছিলে কিন্তু যিহেতু কংগ্ৰেছ দলৰ পৰিৱেশটোৱে এনেকুৱা আছিলে যে আমি কংগ্ৰেছ দলত থাকিব পৰা স্থিতিত নাছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমি সকলোৱে একেলগে প্ৰত্যাহ্বানটো গ্ৰহণ কৰিম যি হ'ব কিন্তু আমি একেলগে চেষ্টা কৰিম তেখেতৰ প্ৰতি মোৰ বিশ্বাসো আছিলে আৰু তেখেতৰ নেতৃত্বটো মই জানিছিলোঁ যে এখেতৰ সেই নেতৃত্বৰ গুণটো আছে য'ত আমি তেখেতক লগত লৈ হয়তো আমি কিবা কৰিব পাৰিম সেই সাহসেৰে আহিলোঁ যোগদান কৰিলোঁ প্ৰথমতে তেওঁ মোক তেতিয়া ক'লে যে চা তই বিহালীত যদি তই অহাবাৰ টিকেটটো বিচাৰ কাৰণ ৰঞ্জিত দত্ত ডাঙৰীয়া ৰাজ্যিক সভাপতি আছিল দলৰ এগৰাকী জ্যেষ্ঠ নেতা তই যদি তাত টিকেটটোৰ কাৰণে লাগি থাক হয়তো মই তোক কিমান দূৰ কনভিন্স টিকেটটো কৰাই দিব পাৰিম এইটো অলপ অসুবিধা আছে তই বিশ্বনাথ চাৰিআলিত অকণমান চেষ্টা কৰ তাৰপিছত মই বিশ্বনাথ চাৰিআলিত তেখেতৰ মই মানে কথাখিনি শুনি মই বিশ্বনাথ চাৰিআলিত অলপ চেষ্টা কৰিলোঁ যে মোৰ যিহেতু মোৰ ঘৰ তাতেই বিশ্বনাথ চাৰিআলিতে মই বিশ্বনাথ চাৰিআলিত অকণমান মোৰ বন্ধুবৰ্গৰ লগত বিভিন্ন সভাকাংক্ষীৰ লগত আলোচনা কৰি তাত বিশ্বনাথ চাৰিআলিত মই অকণমান কুচকাৱাজ আৰম্ভ কৰাৰ যিটো সাধাৰণতে কৰে আৰু এইটো কৰিলোঁ তাৰ কেইদিনমানৰ পিছত তেখেতে ক'লে যে বিশ্বনাথ চাৰিআলি যিহেতু অসম গণ পৰিষদৰ লগত আমাৰ যিহেতু মিত্ৰতা হ'ব সেই মিত্ৰতা অনুসৰি হয় যিহেতু অসম গণ পৰিষদত এগৰাকী নেতা তাৰ বিধায়ক সেই সময়ত আছিলে প্ৰবীণ হাজৰিকা ডাঙৰীয়া তো হয়তো তোৰ ইয়াত অসুবিধা হ'ব পাৰে তই বেলেগ এটা সমষ্টি চালে ভাল তেতিয়া তেওঁ মোক ঢেকীয়াজুলিলৈ যাবলৈ দিলে তাৰপিছত মই ঢেকীয়াজুলি সমষ্টিত গৈ তাত মই কাম কাজ আৰম্ভ কৰিলোঁ ঢেকীয়াজুলি সমষ্টি যেতিয়া মই কাম কাজ আৰম্ভ কৰিলোঁ তাৰ যি স্থানীয় সেই সময়ত নেতৃত্ব আছিলে তেখেতসকলৰ মনত যে বিশ্বনাথ চাৰিআলিৰ পৰা আহি বা বিহালীৰ পৰা আহি তেওঁ ঢেকীয়াজুলিতে আমাৰ এতিয়া বিধায়ক হ'বলৈ আহিছে তো তাৰ একাংশ
কিছু আৰু যিসকলে হয়তো বিধায়ক হ'ব তেওঁলোকেও বিচাৰিছিলে, বিচৰাটো স্বাভাৱিক। তো তেওঁলোকৰ পৰা এটা মোৰ বাধা বিৰাট আহিছিলে। মোৰ বিৰুদ্ধে প্ৰতিমিত্ৰি দাহ হৈছিলে, মোৰ বিৰুদ্ধে আন্দোলন হৈছিলে, মোক মানে হয়তো বিজেপিৰ কাৰ্যালয়ত যাবলৈও বাধা দিছিলে, মানুহ কোনো লগেই দিয়া নাছিলে। মই তেনেকৈ তাত বহুত দিন 2 মাহ 3 মাহমান সকলোৰ লগত কাজিয়া কৰি মই 2 মাহ 3 মাহমান তাত একদম ঘূৰিলোঁ। ঘূৰি চেষ্টা কৰিলোঁ। একেবাৰে লাষ্ট মিনিটত সেই সময়ত এতিয়া মুখ্যমন্ত্ৰীৰ নাম ঘোষণা সেই সময়ত হৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আৰু আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া। ৰামেশ্বৰ তেলী ডাঙৰীয়াই মোক টেলিফোন কৰি মোক ডিব্ৰুগড়লৈ মাতি লৈ গৈছিলে আৰু ডিব্ৰুগড়ত মাতি নি তেওঁ মোক কৈছিলে, তই ঢেকীয়াজুলিত খেলিব নালাগে, তই ৰঙাপাৰাত খেল। মই তেতিয়া ক'লোঁ, এইটো ৰঙাপাৰাত মই এতিয়া 15 দিনমান আছে, তেতিয়া 15 দিনমান আছে। মই 15 দিনৰ আগত এতিয়া মই ৰঙাপাৰালৈ যাম, কি বা হ'ব ৰঙাপাৰাত। এতিয়া এইটো মোৰ মানে মনত ভয়। তাৰপিছত মই তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও ক'লে যে তুমি ৰঙাপাৰাত কৰিলে ভাল, তাত সমষ্টিটো ভাল হ'ব আমাৰ কাৰণে আৰু আমি তাত জিকিব পাৰিম। মোৰ বিৰাট চিন্তা, মই হ'ল আৰু এইটো আৰু কিমান 3 নম্বৰ সমষ্টি হ'ল। তাৰপিছত মই ঘূৰি আহিলোঁ গুৱাহাটীলৈ ঘূৰি আহি মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতিলোঁ যে এই বিষয়টো এনেকুৱা তেনেকুৱা আহিছে, কি কৰে। যে নাই ৰঙাপাৰাতে যা আৰু উপায় নাই আৰু তাতে তোৰ ভাল হ'ব আৰু তেখেতে কৈছে ঢেকীয়াজুলি ৰঙাপাৰা হ'ব আৰু মানে টিকেটটো পালেই হ'ল, জিকিম হাৰিম আৰু ভাবা নাই তেতিয়া, মই ভাবাই নাই সেইবিলাক কথা। তাৰপিছত মই ক'লোঁ মই ৰঙাপাৰাত গৈ এতিয়া লাগো নেকি। তেতিয়া মোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেতিয়া কৈছে, তই গৈ পেলাই যদি এতিয়া যাওঁ আৰু আন্দোলন হ'ব তাত, তই একেবাৰে টিকেটটো লৈয়ে যাবি আৰু এতিয়া তই যাব নালাগে আৰু। এতিয়া মই ভাবিলোঁ হ'ব আৰু টিকেটটো লৈ 10 দিন আছে আৰু কি কৰিম, 1 সপ্তাহমান আছে আৰু কি কৰিম। মই ক'লোঁ হ'ব দিয়ক আৰু। তাৰপিছত তেনেকৈ আলোচনা হ'ল। তাৰপিছত মোক টিকেট ঘোষণা কৰিলে। প্ৰথম 2 দিন মোক সোমাবলৈ নাই দিয়া, গোটেই হুলস্থুল, প্ৰতিমূৰ্তি দাহ হুলস্থুল। 2 দিনৰ পিছত তাৰ মণ্ডলৰ যিসকল কাৰ্যকৰ্তা আছিলে, বাকীসকলে আছিলে, তেওঁলোকে আৰু লগত আলোচনা কৰি তেজপুৰত থাকি সকলোকে ৰঙাপাৰাৰ পৰা মাতি আনি 2টা দিনত সকলোৰ লগত কথা পাতি লৈ 2 দিনৰ পিছত সোমাই পাইছোঁ। মাত্ৰ 13 দিন মই তাত প্ৰচাৰ কৰিছোঁ। 15 দিন সময় থাকে, 2 দিন সোমাবই পৰা নাই আৰু যোৱা নাই। 13 দিন গৈছোঁ। 13 দিন গৈ তাত খালি মোৰ এটাই সৌভাগ্য হ'ল, সেই সময়ত হিমন্ত দাই মোক এদিন ফোন কৰিলে যে তোৰ সমষ্টিত সেই সময়ত তেতিয়া কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰচাৰ কৰিবলৈ যাব, তেতিয়া তই এইটো আয়োজন কৰ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া যাব বুলি ভাবিলোঁ, তেতিয়া ভাবিলোঁ এতিয়া আৰু সেই সময়ত হেৰি হ'ব 2016। তো এখন ডাঙৰ গল্ফ কোৰ্চ আছিলে, গল্ফ ফিল্ড ঠাকুৰবাৰী বুলি, তাত মানে গল্ফ ফিল্ড এখন আছে, তাত বিৰাট ডাঙৰ। তো সেই ঠাকুৰবাৰী গল্ফ ফিল্ডত আমি মিটিংখন গোটালোঁ ৰাতিপুৱা 10 বজাত তাত মিটিং গোটাইছোঁ। তাৰপিছত বিৰাট ডাঙৰ প্ৰকাণ্ড ফিল্ড। যেতিয়া মিটিংখন গোটাইছোঁ, মোৰ সেইটো মনত আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 9:30 গৈ পেলাই পাইছে। 9:30 গৈ পেলাই মোক প্ৰথম ষ্টেজত উঠিয়ে কৈছে, তোক কোনে কৈছিলে এইখন ফিল্ড ল'বৰ কাৰণে? তই যে ইমান ডাঙৰ এখন ফিল্ড লৈছ, ইয়াত মানুহ নাই, 5,000 মান মানুহ আছে তেতিয়া। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 10টা বজাত আহিব আৰু আমি ভাবিছোঁ 10টা মানে 11টা-12টাত আহিব আৰু তেনেকুৱাহে টাইমিং আমি ভাবোঁ আৰু ইলেকশ্যনত। মইতো ভাবা নাই, প্ৰথম এক্সপিৰিয়েঞ্চ। তো ভাবিছোঁ দেৰিকৈ আহিব, মানুহ তেতিয়ালৈকে আহিব। আমি খবৰ চবৰ দিছোঁ, গাড়ী চাড়ী দিছোঁ, মানুহ নাই। 9:45লৈকে মানুহ নাই। মোক তেতিয়া হিমন্ত দাই তেতিয়া কৈছে, তই হাৰিলি খাটাং আৰু তুই এইকেইটা মানুহ, এতিয়া মোৰো মান সন্মান গ'ল আৰু এইটোতো কি হ'ব আৰু। মানে 5-6 হাজাৰ মানুহ লাহে লাহে আহিছে। কিন্তু মই সেইদিনাখন মই নিজেও আজি বিশ্লেষণ কৰিলে মই অনুভৱ কৰোঁ, 3খন হেলিকপ্টাৰ যায় যেতিয়া প্ৰধানমন্ত্ৰী অৱতৰণ কৰে, লেণ্ড কৰে, অৱতৰণ। তেতিয়া প্ৰথমখন হেলিকপ্টাৰ যেতিয়া তাত মানে তাতে সেই ফিল্ডখন ইমান ডাঙৰ, তাতে হেলিকপ্টাৰ 3খন অৱতৰণ কৰাৰ আমাৰ ফিল্ড বনাইছোঁ, হেলিপেড বনোৱা আছে। প্ৰথমখন হেলিপেডত যেতিয়া প্ৰথমখন হেলিকপ্টাৰ নামিছে, আপুনি বিশ্বাস নকৰিব, ক'ত মানুহ সোমাই আছিলে নাজানো, এনেকে মানুহ আহিছে।
3 নম্বৰ হেলিকপ্টাৰত আহোঁতে গোটেই ফিল্ড ভৰ্তি হৈ গ'ল। আপোনাৰ চাগে মনটো বেলেগ লাগি গৈছে। মই মানে ভাবিবই পৰা নাই কি হ'ল, কেনেকুৱা হ'ল। তাৰপিছত যেতিয়া আৰু 10:05 নৰেন্দ্ৰ মোদী ডাঙৰ একদম ষ্টেজত এনেকুৱা, আৰু কাৰো স্পীচ নাই। তেওঁ গৈছে, তেওঁ সম্বৰ্ধনা, তাৰপিছত তেওঁ বক্তব্য। তেওঁ 4খন সভা কৰিব, একদম বেক টু বেক গৈছোঁ, একদম ফিল্ড পেক। মানে তেওঁৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আগত যেতিয়া অসমৰ দায়িত্বত আছিলে, তেওঁ ৰঙাপাৰালৈ কেইবাবাৰো গৈছিলে। তেওঁ ৰঙাপাৰা চিনি পায়। তো তেতিয়া ৰঙাপাৰাত গৈ যেতিয়া তেওঁ দেখিছে তেওঁ গোটেই পৰিৱেশ, তেতিয়াই মানে এটা পৰিৱেশ সেইদিনাখন হৈ গৈছে। আৰু সেইদিনাখনে তেতিয়া দাদাই মোক তেতিয়া কৈছে, তোৰ মানে দাদাই আৰু একো কোৱা নাই আৰু তই নকয়, বেলেগক কৈছে আৰু যে সি যেনে তেনে পাৰ কৰিব আৰু হ'ল আৰু মানে তেতিয়া মই সেইদিনাখন মই সেই মানুহ দেখি নৰেন্দ্ৰ মোদীৰ স্পীচ আৰু সেই সময়ত সেই পৰিৱেশটোৱে তেতিয়া এটা মনত নতুন হেৰি কৰিছিলে যে আমাৰ মানে আমি জিকিব পাৰিম। আৰু তাৰপিছত আৰু বিধায়ক হ'লোঁ। তাৰপিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মন্ত্ৰীসভাত দায়িত্ব দিলে। তাৰপিছত আৰু আপোনালোকে সকলো গম পাইছোঁ। আপোনাৰ সেই মই এটা কথা সুধো বুলি ভাবি আছোঁ যে এতিয়াৰ দিনত মানে আমি সেই আপোনাৰ এই পৰ্যায়টোলৈকে আহিম, কিন্তু মই মানে খুদনি থাকে যে সেই সময়ৰ যিখন চাহ জনজাতিৰ সমাজ, আপুনি যেতিয়া ছাত্ৰ সংগঠন কৰিছিলে বা প্ৰথম ৰাজনীতিত গৈ পেলাই যিখন সমাজ দেখিছিলে, এতিয়াৰ সমাজখনৰ লগত আপুনি কিমান পাৰ্থক্য দেখে বা পৰিৱৰ্তনটো কেনেকুৱা দেখিছে? আপুনি ধৰক এতিয়া চাহ বাগানবিলাকতো গৈ থাকে, খবৰ লৈ থাকে, বা আপুনি মানুহৰ লগত সম্পৃক্ত হৈ থাকে। তো এতিয়াৰ আপুনি সেই পৰিৱৰ্তনটো কেনেকুৱা দেখিছে আপোনাৰ সেই 2011 চনৰ পৰা আজি? চাওক, চাহ বাগিচাৰ সমাজখনৰ সম্পৰ্কে যদি আপুনি যায়, বহুত বিষয় আছে ইয়াত। আপুনি মই ধৰিছোঁ একাষাৰতে গোটেই কথাখিনি ক'ব নোৱাৰিম, কিন্তু মূলত পাৰ্থক্য যদি মই ক'বলৈ যাওঁ, প্ৰথম কথা হ'ল চাহ বাগিচাৰ শ্ৰমিকসকল বা সমাজখনত গাঁৱত থকা একাংশ আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী যিসকল আছে তেওঁলোকে বসবাস কৰে, আৰু চাহ বাগিচাত শ্ৰমিক পৰিয়াল তেখেতসকল বসবাস কৰে। চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ যিটো জীৱনশৈলী, সেই জীৱনশৈলী ৰাতিপুৱা 7:30 বজাৰ পৰা আৰম্ভ হয়, আবেলি 4:30লৈকে তেওঁলোকে কৰ্মত ব্যস্ত হৈ থাকে। এতিয়া বৰ্তমান সময়ত সেই সময়ত যিটো আছিলে, মই যিটো অনুভৱ কৰিছিলোঁ, চৰকাৰৰ পৰা বিশেষ আশা কৰা নাছিলে। ভোট যেতিয়া চাহ শ্ৰমিকৰ এজনে দিছিলে, ভোট দিয়া দিনখনটো তাৰ পৰৱৰ্তী দিনত আৰু বহুত বেছি এক্সপেক্ট নকৰে যে কোনোবা আহিব, আমাক কিবা সুবিধা দিব, আমাৰ সমস্যা সমাধান কৰিব, বা আমাৰ মাজত তেওঁ সোমাই যোৱাৰ চেষ্টা কৰিব। একেবাৰে নাছিল। আৰু সেইবাবে চাহ বাগিচাৰ শ্ৰমিকসকলে চাহ বাগিচাৰ মালিকৰ ওপৰতে নিৰ্ভৰ কৰিছিলে। চৰকাৰখনৰ এক্সিষ্টেঞ্চটো আপুনি নাই বুলি যদি কোৱা যায়, সেইটো নাই বুলি ভাবোঁ। কোনো এজন চৰকাৰী বিষয়া চাহ বাগিচালৈ নগৈছিলে। কোনো আজিৰ দিনত আয়ুক্ত, জিলা আয়ুক্ত, সেই দিনত উপায়ুক্ত, ডিচিসকল, কোনোবা ADC, কোনোবা চৰকাৰী বিষয়া কেতিয়াও চাহ বাগিচাত নগৈছিলে। চাহ বাগিচাত কেৱল শ্ৰম বিভাগৰ শ্ৰমৰ পৰিদৰ্শকসকল, ইন্সপেক্টৰসকল বা কেতিয়াবা লেবাৰ অফিচাৰে যায়। কেতিয়াবা ক'ৰবাত ALC কিবা অঘটন ঘটিলে কিবা বিষয়ত, অন্যথা কোনো নাযায়। এনেকুৱা এটা পৰিৱেশ। আৰু চাহ বাগিচাৰ সমাজখন আইচলেটেড বুলি যিটো কয়, এই আইচলেটেডভাৱে তেওঁলোক বসবাস কৰি আছে। কোনো নেতৃত্ব ল'বলৈ কাৰো পৰিৱেশ নাযায়। চাহ মজদুৰ সংঘই যি নেতৃত্ব ল'লে সেইখিনি আৰু কেতিয়াবা চাহ জনজাতিৰ ছাত্ৰ সন্থা, কেতিয়াবা কোনোবা ছাত্ৰ সংগঠনে যি নেতৃত্ব ল'লে, কথা ক'লে, সেইখিনি। কিন্তু আজিৰ প্ৰেক্ষাপট সম্পূৰ্ণ পৃথক। বৰ্তমান সময়ত এতিয়া ঝুমুৰ বিনন্দিনীয়া কাৰ্যসূচী হৈছে। আজিৰ দিনত সকলোতকৈ ডাঙৰ কি আছে জানেনে? প্ৰতিগৰাকী ADCয়ে চাহ বাগিচাত গৈ ঝুমুৰ নৃত্যটো কেনেকৈ হৈছে সেইটো চাইছে। যিটো ঝুমুৰ নৃত্য, তাত ঝুমুৰ নৃত্যটো কেনেকৈ হৈছে, প্ৰশিক্ষণ ভাল হৈছে নাই, যিসকল ল'ৰা ছোৱালী ওলাই আহিছে তেওঁলোকে চাহ খাবলৈ পাইছে নাই,
সেইটোলৈকে চিন্তা কৰিছে গুৱাহাটীলৈ কেনেকৈ এওঁলোক আহিব গুৱাহাটীত কেনেকৈ আহি পেলাই ইয়াত এই পৰ্যায়লৈ চৰকাৰ গৈছে মই বাকী কথা ক'বলৈ নাযাওঁ কি আঁচনি হৈছে কি স্কিম আহিছে এইটো মই ক'বলৈ নাযাওঁ আজিৰ দিনত এজন ডিচিয়ে গৈ ঝুমুৰ নৃত্য চোৱাৰ যিটো পৰিৱেশৰ যিটো ৰূপান্তৰ এইটোৱেই পৰিৱৰ্তন আপুনি কংগ্ৰেছত যেতিয়া সোমালে আপুনি বিধায়ক হৈ গ'ল সেই সময়ত যিটো আপুনি আশা মানে কৰি পেলাই আহিছিলে ৰাজনীতিত নিশ্চিতভাৱে এতিয়া আপুনি সেইটো ভাবে নেকি যে সেই সময়ৰ আশাটো তেতিয়াতো আপোনাৰ নিৰ্বাপিত হ'ল 3 বছৰ পিছত গণ্ডগোলে হৈ গ'ল বা কিবা হ'ল কিন্তু লাহে লাহে হয়তো সেই 3 বছৰতো বহুত কাম আপোনাৰ হোৱা নাই কোৱা মতে এতিয়া ধৰক কামবিলাক হ'লে যেতিয়া হোৱা দেখিছে তেতিয়া আপোনাৰ কেনেকুৱা ফিল হয় চাওক মই জীৱনত মই যিহেতু ৰাজনীতি কৰোঁতে যিটো সপোন লৈ বা মন এটা লৈ মানুহে কৰে সেই মনটোত মোৰ সকলোতকৈ ডাঙৰ সাৰ্থকতা মই জীৱনত অনুভৱ কৰোঁ যোনদিনাখন মই অনুৰোধ কৰিছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিত্তমন্ত্ৰী আছিলে যোৱাবাৰ তেখেতক মই চাহ বাগিচাৰ সমাজ জীৱনৰ সম্পৰ্কে বিভিন্ন বিষয় আলোচনা কৰিছিলোঁ আৰু তেখেতক মই অনুৰোধ কৰিছিলোঁ তেওঁ প্ৰথমগৰাকী বিত্তমন্ত্ৰী যি চাহ বাগিচাৰ কৰ্মৰত অৱস্থাত থকা মহিলাসকলক লগ পাবলৈ চাহ বাগিচাৰ চালান বুলি কয় তেওঁ চালানলৈ গৈছিলে তাৰাজুলি চাহ বাগিচা একেবাৰে ভিতৰত গৈ তেওঁলোকৰ লগত মাটিত বহিছে সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাটিত বহিছে মাটিত বহি তেওঁলোকৰ লগত চিংৰা চাহ খাইছে আৰু তেওঁলোকৰ লগত মাটিত বহি একেলগে তেওঁলোকৰ লগত কথা পাতিছে তেওঁলোকৰ সমস্যা কি ইমানবিলাক ৰাজনৈতিক নেতা আগৰ ইমান মুখ্যমন্ত্ৰী মন্ত্ৰী আহিলে কোনো এগৰাকীয়ে গৈ সেই পৰ্যায়লৈ কেতিয়াও গৈ নাপালে তেওঁ নাহৰণি বাগানলৈ গ'ল বাগিচালৈ গ'ল তাৰাজুলিলৈ গ'ল তাৰ পিছত সেই সময়তে ফুলবাৰী চাহ বাগিচাত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ নিজে গ'ল চাহ বাগিচাৰ ভিতৰত তেওঁ গৈ ফুলবাৰী চাহ বাগিচাত গৈ মানুহৰ লগত কথা পাতিলে কেতিয়াও মুখ্যমন্ত্ৰী যোৱা নাই তাৰ পিছত মুখ্যমন্ত্ৰী যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ল আকৌ ফুলবাৰী চাহ বাগিচালে তেওঁ নিজে আকৌ গৈ তেওঁ মাটিত বহিছে দেই চকীটো বহা নাই মাটিত বহিছে মুখ্যমন্ত্ৰীয়ে চৈকতা চাহ বাগিচাত যোৱাবাৰ ৰূপজ্যোতি কুৰ্মী যেতিয়া উপনিৰ্বাচন তেওঁ গৈ চৈকতা চাহ বাগিচাত মাটিত বহিছে মাটিত একেলগে চাহ শ্ৰমিকৰ লগত একেলগে ভাত খাইছে ৰঙাপাৰাৰ প্ৰাথমিক বিদ্যালয়ত গৈ মুখ্যমন্ত্ৰী হিচাপে ল'ৰা ছোৱালীৰ লগত একে শাৰীত বহি ভাত খাইছে মুখ্যমন্ত্ৰী হিচাপে সেই গেলাহাটিঙা চাহ বাগিচাৰ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ গৃহলৈ আমন্ত্ৰণ কৰিছে গৃহত আমন্ত্ৰণ কৰি তেখেতৰ পৰিয়ালৰ লগত তেওঁলোকৰ লগত একেলগে ভাৱ বিনিময় হৈছে তেওঁলোকৰ লগত একেলগে খাদ্য গ্ৰহণ কৰিছে আৰু তেওঁলোকক উপহাৰ কৰিছে আপুনি ভাবক চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত আমি পঢ়িছিলোঁ আমি ভাবিব পাৰোঁ নেকি আমি মাধ্যমিক বিদ্যালয়ত সেই সময়ত পঢ়িছিলোঁ মুখ্যমন্ত্ৰীয়ে বাসগৃহলৈ মাতি আনি আমাক একেলগে আমাৰ লগত আহাৰ গ্ৰহণ কৰিব আমাক কিবা উপহাৰ প্ৰদান কৰিব ভাবিব পাৰি নেকি এইবিলাক কল্পনাৰ অগোচৰ পৰিৱৰ্তন এইটোৱেই আঁচনি দি পৰিৱৰ্তন নহয় মৰম আন্তৰিকতা মানসিক পৰিৱৰ্তন আৰু যিটো এটা মনত সম্পৰ্ক হৈছে আজিৰ দিনত এতিয়া চাহ বাগিচাৰ মাজত এটা আত্মবিশ্বাস নতুন সপোন দেখাৰ পৰিৱেশ নিজে কিবা কৰিব পৰা এটা মনত ভাৱ আৰু কোনোবা এগৰাকী ব্যক্তি আছে বা চৰকাৰ আছে যিনে আমাক সহায় কৰিব এই ভাৱ আগত আমি ভাবিছিলোঁ আমাক চোৱা মানুহ কোনো নাই আজিৰ দিনত অন্ততঃ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ যিটো পৰিৱেশ এই পৰিৱেশটোৱে চাহ বাগিচাৰ শ্ৰমিক এজনে অনুভৱ কৰে যে অন্ততঃ মোৰ এটা পেচেণ্ট হিয়াৰিং হ'ব মোৰ কথাটো কোনোবাই শুনিব আৰু আজিৰ দিনত এনেকুৱা চৰকাৰখনৰ এটা পৰিৱেশ এতিয়া মই চৰকাৰত আছোঁ নে নাই বা কোনোবা চাহ বাগিচাৰ কোনোবা এজন বিধায়ক থকা নথকাটোতকৈ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে যেতিয়া কাম কৰিব বিচাৰে বহুত কাম হৈ যায় আগত আন্দোলন হয় দাবী হয় এতিয়া একোৱেই কৰিব নালাগে 3% ৰিজাৰ্ভেশ্যন নিজে কৰি দিছে মেডিকেল ইঞ্জিনিয়াৰিং নিজে কৰি দিছে ৰাস্তা বনোৱাই দিছে নিজে চাহ বাগিচাত ঝুমুৰ বিনন্দিনী আয়োজন কৰিছে সকলোবিলাক নিজে নিজে কৰিছে আপুনি দাবী কৰিবই নালাগে দাবী কৰাৰ আগতে তেওঁৰ মনত ভাৱ আহি আজি কাম কৰি দিছে সেয়াই মই ভাবোঁ আমাৰ মোৰ জীৱনত এতিয়া ট্ৰেন্সফৰমেশ্যন পাইছে মই এটা কথা সুধিব বিচাৰিছোঁ আপুনি
মানে জইন কৰি উঠিয়েই এটা তিতাকেহা মানে অভিজ্ঞতা হ'ল। 16 চনৰ আহিলে বিধায়ক হ'ল, মন্ত্ৰী হ'ল, সাংসদ হ'ব লগা হ'ল। সাংসদ হ'ব লগাটো ধৰক মই যদি কওঁ আপুনি হয়তো ক'ব নিবিচাৰিব, এক্সিডেণ্টেল এম পি বুলিয়ে ক'ব লাগিব, কাৰণ আপুনি ধৰক যাব বিচৰা নাই, উপায় নাই, ধৰক আপুনি যাব লগা হ'ল। কিন্তু এতিয়া মই ধৰক সাংবাদিকতা ফিল্ডখনত থাকি পেলাই যিটো উপলব্ধি কৰোঁ, আপুনি নাভাবিবও পাৰে বা আপুনি পাৰ্টিটোক হেৰি কৰিব নিবিচাৰিব পাৰে, কিন্তু মই যদি ফিল কৰোঁ যে ইমান যুদ্ধ বিগ্ৰহ কৰি অহাৰ পিছত আপোনাক ক'ৰবাত নহয় ক'ৰবাত বঞ্চিত কৰা হৈছে নেকি, যে আপুনি অন্তত এইবাৰ ঠিক আছে তাত এম পি টিকেটটো বাৰু ৰঞ্জিত দত্ত ডাঙৰীয়াক দিব লগা হ'ল, কাৰণ এইবাৰ চাগে তাত সমষ্টিটো SC, গতিকে তেখেতে আকৌ খেলিব নোৱাৰিব, গতিকে সেইটো কাৰণে দিব লগা হ'ল। কিন্তু চাগে বহুতে ভাবিছিলে যে আপুনি বাই ইলেকশ্যনত আপোনাক টিকেটটো দিয়া হ'ব, কিন্তু সেইটোও দিয়া নহ'ল। ক'ৰবাত নহয় ক'ৰবাত বঞ্চিত হোৱা বুলি ভাবেনে, ফিল কৰেনে? চাওক, বিষয়খিনি আপুনি এনেকৈও ভাবিব লাগিব। চাওক, এটা সময়ত মোৰ এনেকুৱা পৰিৱেশ, মই বিধায়ক হ'লোঁ একেলগে, তাৰপিছত বিজেপিত আহিলোঁ, লগে লগে মই বিধায়ক হৈ গ'লোঁ, আৰু মই ভবাই নাছিলোঁ সেই সময়ত, তেতিয়া মোক মন্ত্ৰী হিচাপে দায়িত্ব দিলে। মন্ত্ৰী হৈ থকা অৱস্থাতে সাংসদৰ নিৰ্বাচন খেলিলোঁ, সাংসদ হ'লোঁ, সাংসদ হৈ থকা অৱস্থাত জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। আপুনি যদি চাই মোৰ গোটেই ব্যৱস্থাটোত, তো মই তেনেকৈ মোৰ গ্ৰাফডাল গ'ল, আৰু উত্তৰণ তেনেকৈ হৈ মই সকলোখিনি অভিজ্ঞতা পালোঁ। চাওক, জীৱনত কেতিয়াবা এনেকুৱা হয়, আপুনি আশা নকৰাতকৈ বহুত বেছি কেতিয়াবা পাই যায়, আৰু কেতিয়াবা আপুনি বহুত এক্সপেক্ট কৰি থাকিলেও কেতিয়াবা বস্তু নহয়। তো আজিৰ দিনত আজি মই কিবা পাইছোঁ বা নাই পোৱা, কিন্তু আজিৰ যিটো পৰিৱেশত মই সেইখিনি বস্তু মই পালোঁ, তো তাৰ কাৰণে মই নিজে ভগৱানকো ধন্যবাদ জনাম, কৃতজ্ঞতা জ্ঞাপন কৰিম, বা মোৰ নেতৃত্বকো কৃতজ্ঞতা জ্ঞাপন কৰিম, কাৰণ এইখিনি মোক দিছে। আৰু কেতিয়াবা এইটোও আপুনি ভাবিব লাগিব, জীৱনত বহুত বস্তু শিকাৰো প্ৰয়োজন আছে আমাৰ। আজি যেতিয়া মোৰ বিহালীৰ মোৰ প্ৰাৰ্থিত্ব নাই পোৱা, বা মই তাৰ পৰা সেইখিনি নাপালোঁ, কিন্তু মই নিজে মানসিকভাৱে যোনদিনা 2024 চনত মই সাংসদ হিচাপে পুনৰবাৰ নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছিলোঁ, কিন্তু মই মানসিকভাৱে প্ৰস্তুত হৈ আহিছিলোঁ যে মই 2026ৰ কাৰণেহে চেষ্টা কৰিম। এই 1.5 বছৰটো মই কেতিয়াও আশা কৰা নাছিলোঁ যে এই 1.5 বছৰত মই আকৌ, কাৰণ মই সেইটো ভাবাও নাছিলোঁ যে বাই ইলেকশ্যনত আকৌ এনেকুৱা এটা পৰিৱেশ হ'ব। এইটো ৰঞ্জিত দত্ত ডাঙৰীয়া তেওঁ সাংসদ হৈ গ'ল, তেওঁৰ বিধায়কৰ সেই জেগাটো খালী হৈ গ'ল। যদি ৰঞ্জিত দত্ত ডাঙৰীয়া প্ৰাৰ্থিত্ব নাপায়, যদি অন্য এগৰাকী প্ৰাৰ্থিত্ব পালেহেঁতেন, তেতিয়া এই প্ৰশ্নৰ অৱতাৰণাই নহ'লহেঁতেন। সেইকাৰণে মই নিজে মানসিকভাৱে প্ৰস্তুত হৈ আহিছিলোঁ যে 26 চনলৈকে মই দলৰ বা সংগঠনৰ লগত বা সমাজ জীৱনৰ লগত জড়িত হৈ থাকিম, আৰু 26 চনত চেষ্টা কৰিম। কিন্তু ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা আমাৰ ধৰক বাতৰিও আহিছিলে যে ৰঞ্জিত দত্ত ডাঙৰীয়াই নিজেও আপোনাক বিহালীত টিকেট নিদিয়াটো বিচাৰিছিলে এইবাৰ বাই ইলেকশ্যন, তেনেকুৱা কথা। দলত এনেকুৱা হয়, কোনোবা মানুহে আপোনাক বিচাৰিব পাৰে, নিবিচাৰিব পাৰে, চবৰে ব্যক্তিগত মতামত থাকিব পাৰে, কিন্তু সেইটোৱেতো দলীয় মতামত নহয়। সেইকাৰণে মোক কোনে বিচাৰে কোনে নিবিচাৰে সেইটো বিচাৰ্য বিষয় নহয়। দলৰ নেতৃত্বই মোক কি দায়িত্ব দিব বিচাৰে, আৰু দলত আপোনাৰো, আমি যিসকলে দলত জড়িত আছে, দলত কোনো এইটো ক্লেইম কৰিব নোৱাৰে যে মোক এই বস্তুটো লাগিব। দলেহে ডিচাইড কৰে আপোনাক কি দায়িত্ব দিব। সেইকাৰণে দলে যদি ভাবে দায়িত্ব দিব, তো দায়িত্ব দিব, আৰু যদি দলে ভাবে যে নহয় আপোনাৰ এইখিনি দায়িত্বহে আপুনি পালন কৰিব লাগে, আপুনি সেইটো দায়িত্ব পালন কৰিব। আপুনি কাক ক'ব, কাৰ কি কৰিব, ইয়াত প্ৰয়োজন নাই। সেইকাৰণে দলে সকলো বস্তু চাই আছে। এটা সময়ত মোক যথেষ্ট বস্তু দিছে, আৰু ইমানখিনি পোৱাৰ পিছত যদি মই আজিৰ দিনত মনত এইবিলাক কথা ক'ম, তো আপুনি এনেকুৱা বহুত কাৰ্যকৰ্তা পাব, হয়তো বহুত পৰিশ্ৰম কৰি আছে, হয়তো বিধায়কৰ প্ৰাৰ্থিত্বটো আজিলৈকে তেওঁলোকে পোৱা নাই, বা কোনোবাই বহুত চেষ্টা কৰি আছে কিন্তু দলৰ লগত জড়িত হৈ আছে বা দলত পৰিশ্ৰম কৰি আছে, পোৱা নাই। যদি মই এনেকে কথাটো আজি কৈ দিওঁ, তো সেই কাৰ্যকৰ্তাসকলৰ মনত এটা ভাৱ আহিব যে আমাৰ কি হ'ব, আমিতো একো নাই। তো সেইকাৰণে কেতিয়াবা মই ভাবোঁ
যে কিছুমান বস্তু এনেকৈ থকাটো ভাল আৰু ঈশ্বৰে যেনেকৈ বিচাৰে তেনেকৈ হয়। মই কিন্তু ব্যক্তিগতভাৱে এটা কথা মই কওঁ আপোনাক, মই মানে জীৱনত আমি এই যে 2015 চনৰ যিটো কষ্ট, এই কষ্টটোৱে কিমান শিকাইছে বুজাব নোৱাৰো মানে। সেইটো অভিজ্ঞতা আপুনি মানে বেলেগকে নাপায়। তো সেইকাৰণে জীৱনত কেতিয়াবা এনেকুৱা পৰিৱেশ থাকিব লাগে যি পৰিৱেশে আপোনাক মানে এই কথাটো উপলব্ধি কৰায়। কেতিয়াবা নহ'লে আপোনাৰ মনত ভাবো হয় যে সকলো মই ইজি পাই যাওঁ, চব বস্তু ইজি, বা এটা ক'ব নোৱাৰাকে এটা ক'ৰবাত যেন অহংকাৰে হেৰি কৰি দিয়ে। ৰাজনীতিৰ মই শেষ প্ৰশ্নটো কৰিম। কংগ্ৰেছ জইন কৰিলে, তাৰপিছত বিজেপিত আহি মন্ত্ৰী হ'ল, সাংসদ হ'ল। কংগ্ৰেছ আৰু বিজেপিৰ মাজত ডাঙৰ পাৰ্থক্য কি বুলি ভাবে আপোনাক যদি সুধো? কাৰণ আপোনাৰ আৰু মোৰ বয়স মোটামুটি একে, গতিকে এই বয়সত আমি ধৰক দুটা বস্তু দেখিছোঁ। আমি বহুত বস্তু এতিয়াৰ প্ৰজন্মই বহুত নেদেখা বস্তু আমি দেখি আহিছোঁ, আৰু একদম পুৰণি মানুহখিনিৰ লগতো আমি চলিব পাৰিলোঁ, নতুনখিনিৰ লগতো চলিব পাৰিলোঁ। আধুনিক সমাজখনে আৰু বেলেগ বেলেগ ধৰণে আহিছে। আপোনালোকৰ দলটো এতিয়া আধুনিক দল বুলিয়ে ক'ব লাগিব, কাৰণ পুৰণি যিখিনি বিজেপিৰ আদব কায়দা বা কাৰুকাৰ্য, সেই কাৰুকাৰ্যটো এতিয়া আৰু নাই। আজিৰ দিনত যদি সুধো আপোনাক যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত আজিৰ দিনৰ ডাঙৰ পাৰ্থক্যটো কি? কংগ্ৰেছৰ সেই সময় কথাখিনি, আজিৰ দিনত কংগ্ৰেছত কি হৈ আছে আমি হয়তো গম নাপাওঁ। কিন্তু মই বিজেপিত এইটো কথা ক'ব লাগিব, বিজেপিত যিসকল নেতৃত্ব, মই নেতৃত্বৰ এটাই গুণ দেখা পালোঁ। নেতৃত্বই আপোনাক যেতিয়া তেওঁলোকে সিদ্ধান্ত লয়, সেইটো সিদ্ধান্ত অন্য প্ৰসংগ, কিন্তু অন্য সময়ত তেওঁলোক সাধাৰণ কাৰ্যকৰ্তাৰ দৰে ব্যৱহাৰ কৰে। মানে একেলগে খোৱাৰ ক্ষেত্ৰত, কথা পতাৰ ক্ষেত্ৰত, কাষত গৈ কথা পতাৰ ক্ষেত্ৰত, মৰমটো দেখুৱাৰ ক্ষেত্ৰত ক'তো অসুবিধা নাই। আগত মোৰ মনত আছে CP যোশী ডাঙৰীয়া, কংগ্ৰেছৰ অবজাৰ্ভাৰ। CP যোশী ডাঙৰীয়াৰ লগত কথা পাতিবলৈ আমাক ভয় লাগে, তেওঁৰ ৰুমত সোমাবলৈ ভয় লাগে, ধমকি মাৰি দিয়ে। পৰিৱেশটোৱে বেলেগ হয়। অবজাৰ্ভাৰজনৰ ইমান মানে বহুত যেন ক্ষমতাশালী এজন মানুহ, এনেকুৱা এটা পৰিৱেশ হয়। কিন্তু আমাৰ প্ৰভাৰী বুলি কয় আমাৰ হৰিশ দ্বিবেদী ডাঙৰীয়া, আপুনি দেখা পাব একেবাৰে সহজ। আপুনি য'ত গ'লেও যাব, কথা পাতিব। আমাৰ সংগঠন মহামন্ত্ৰী যিজন সাংগঠনিক সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক, বহুত প্ৰভাৱশালী ব্যক্তি, কিন্তু বাই নেম জানে, ব্যৱহাৰ, সাধাৰণ কাৰ্যকৰ্তাক ৰিপ্লাই কৰে, সাধাৰণ কাৰ্যকৰ্তাৰ লগত এটা সম্পৰ্ক আছে। আপোনাক কিবা বস্তু দিব পাৰিছে নাই পৰা এটা বেলেগ কথা, কিন্তু আপোনাৰ লগত কথা পতাত কৃপণালী নাই। একেলগে বহি একেধৰণৰ খাদ্য গ্ৰহণ কৰে, একেলগে থাকে, মঞ্চৰ তলত বহিবলৈ কোনো তাত অসুবিধা নাই। আপোনালোকে যদি দলত আমি দেখা পাওঁ, মই কংগ্ৰেছত থাকোঁতে এটা কথা দেখিছিলোঁ, কংগ্ৰেছৰ মঞ্চত বহা চকী মানে বহুত ডাঙৰ কথা, মানে চকীখনক লৈ পেলাই, মানে চকী আগত কোনে বহিছে, পিছত কোনে বহিছে। কিন্তু আপুনি বিজেপিত দেখিব বহুত ডাঙৰ ডাঙৰ নেতা পিছফালে বহি থাকে, মঞ্চত মন্ত্ৰীক বহিব নিদিয়ে। হয়তো দলৰ সেই সময়ত যিগৰাকীয়ে সেই দলটোৰ সেই কামখিনি কৰিব, তেওঁহে আগত বহে। মানে এই বিষয়টো আছে, মানে দলত মানে এই আন্তৰিকতা এটা আছে। মানে আপুনি মানে দলটোত এনেকুৱা ভয় নাই, আপুনি মন্ত্ৰী নহয়, আপোনাৰ যেন গুৰুত্ব নাই, তেনেকুৱা পৰিৱেশটো নাই। অকণমান আন্তৰিকতা, ভাতৃত্বপূৰ্ণ পৰিৱেশ এটা মই ভাৰতীয় জনতা পাৰ্টিত দেখা পাইছোঁ। আৰু সেইকাৰণে খুব সম্ভৱ আপুনি যদি চাই লক্ষ্য কৰে, বিজেপি এৰি যোৱা মানুহৰ সংখ্যা খুব কম। আপুনি যদি তালিকাখন চাই, বিজেপিক এৰি যোৱা, হয়তো বিজেপিত টিকেট পোৱা নাই, বিজেপিয়ে হয়তো তেওঁক হয়তো কিবা দায়িত্ব দিয়া নাই, তেওঁৰ মনত ক্ষোভ আছে, তেওঁ কথাখিনি ক'ব, কিন্তু তেওঁ এৰি নাযায় দলটো। কিন্তু কংগ্ৰেছক এৰি যাবলৈ মানুহৰ সময় নালাগে। আপুনি যদি চাই, বহুত দৰকাৰী কথা আৰু বহুত ইম্পৰ্টেণ্ট আৰু বৰ ইণ্টাৰেষ্টিং কথা কেইটামান কৈছে আপুনি। মোৰ যাক মই গুৰু বুলি মানো, বা মোৰ নিজৰ দ্বিতীয় পিতৃ বুলি মই মানিছিলোঁ, বৰগোহাঁই ছাৰে পল্লৱলোচন দাস ডাঙৰীয়া সম্পৰ্কে বহুত ভাল কথা কৈছিলে। তেখেতৰ লগত মোৰ বহুত কথা যেতিয়া হৈছিলে, ৰাজনীতিকৰ কথা ওলাই বা ছাত্ৰ সংগঠনৰ কথা ওলাই, তেতিয়া তেখেতে পল্লৱলোচন দাস ডাঙৰীয়াৰ কথা বহুত কৈছিলে। আমিও যোৱা এই বিগত 2 দশক মানে আমি চাই আছোঁ, আপুনি বহুত ধুনীয়াকৈ থাকে,
আপোনাৰ পিন্ধন উৰণ বৰ ধুনীয়া, কথা বতৰা বহুত মাৰ্জিতভাৱে বহুত ধুনীয়াকৈ কয়। আপুনি ট্ৰেইনিং লৈছে নে তেনেকুৱাকেই আপুনি মানে বাঢ়ি আহিছে মানে সৰুৰ পৰা? চাওক, ট্ৰেইনিং বুলি পেলাইতো কোনো প্ৰশিক্ষণ লোৱা বা ট্ৰেইনিং লোৱাটো কথা সম্ভৱ হ'ব নোৱাৰে। কাৰণ মই এটাই অনুভৱ কৰোঁ, সৰুৰ পৰাই মা দেউতা বা যি পৰিৱেশত ডাঙৰ দীঘল হ'লোঁ, সমাজখনে নিশ্চিতভাৱে প্ৰভাৱ পেলায়। সেই সংস্কাৰটো তাৰ পৰাই আহিলে যেন অনুভৱ হয়। আৰু মই সৰুৰ পৰাই বহুত বেছি কাজিয়া পেচাল এইসমূহত নগৈছিলোঁ। আৰু মই য'ত মই কৈছিলোঁ মোৰ শৈশৱ মই য'ত ডাঙৰ হৈছিলোঁ পাভৈ চাহ বাগিচাৰ, সেই তাৰ যি পৰিৱেশ ওচৰে পাজৰে আমাৰ তাৱৈ দেউ, আমৈ দেউ, খুৰা খুৰী, বৰ্তা বৰমা বা যিখন সমাজত আছিলোঁ, তেখেতসকলৰ পৰা বহুত কথা শিকিছিলোঁ। আৰু তাত সমাজখনত বিশ্বনাথ চাৰিআলি বা তেজপুৰৰ আপোনালোকে যদি প্ৰায় সমাজ জীৱনত দেখা পায়, সকলোৱে খুব ভদ্ৰভাৱে কথাখিনি কয়, উপস্থাপনো ভালকে কৰে। আৰু মানুহখিনি মাৰ্জিতও আপুনি তুলনামূলকভাৱে যদি চায়, তো নিশ্চিতভাৱে আমাৰ সমাজ যি আমি সেইখন তেনেকুৱা সমাজত আছিলোঁ যিহেতু, সেইকাৰণে তেখেতসকলৰ পৰা পালোঁ। পৰৱৰ্তী দিনত বন্ধুবৰ্গ লগ পালোঁ, তেখেতসকলৰ পৰাও বহুত কথা শিকিলোঁ, বুজিলোঁ। আৰু মই কৈছোঁৱে নহয়, 2005 চনৰ পৰা এনেকুৱা ব্যক্তিত্বক লগ পালোঁ, সান্নিধ্য পালোঁ, যিসকলে অসমৰ সমাজ জীৱনৰ বাবে আদৰ্শ। সেইসকল ব্যক্তি, আজি হোমেন বৰগোহাঁই ছাৰক বা হীৰেণ গোহাঁই ছাৰক, মই ৰীতা চৌধুৰী বাইদেউ বা যিসকল লেখক বা সম্পাদক বাতৰি কাকতৰ বা যিসকলে বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা ব্যক্তি, তেখেতসকলৰ সান্নিধ্য পালোঁ। আৰু সেই সান্নিধ্যই বহুত কথা শিকালে, তেখেতসকলৰ ব্যক্তিত্বই আকৰ্ষিত কৰিলে। তো সেইয়াই কথা। কিন্তু কিবা যেন মই এক্টিং কৰি আছোঁ এনেকুৱা হৈ তেনেকৈ কথাখিনি হৈছে। আৰু দেখাটো বহুত লাজকুৰীয়া, কিন্তু ৰাজনীতিত কেনেকৈ আহিলে? মই সেইটোৱে মই কৈছোঁৱে যে মই তেনেকৈ ৰাজনীতিত, মোৰ বন্ধুবৰ্গসকলে কয় যে ৰাজনীতিত মই কোনোবা দিনা আহিম, সেইটো তেওঁলোকৰো কল্পনাৰ অগোচৰ। মোৰ পৰিয়ালবৰ্গও কেতিয়াও ভবা নাই যে মই কোনোবা দিনা ৰাজনীতি কৰিব পাৰিম। কাৰণ মই খুব বেছি কথা কোৱা নাছিলোঁ সৰুতে। মই ঘৰতে আছিলোঁ আৰু ঘৰৰ মানুহৰ লগতে জড়িত আছিলোঁ। কিন্তু এয়া হৈ গ'ল। আৰু মোৰ দেউতা বা আমাৰ ঘৰখনত মানে ভালকৈ কাপোৰ কানি যি আছে আৰু চাফ চিকুণকৈ থকা, আৰু ভালকৈ কাপোৰযোৰ পিন্ধা, চাফাকৈ কাপোৰযোৰ পিন্ধা, আৰু সেইটো এটা কিন্তু মোৰ মনত আছে। আৰু মোৰ গোটেই সৰুৰ পৰা মই আজি পৰ্যন্ত মানে লেতেৰাকৈ থাকিবলৈ মোৰ অলপ দিগদাৰ লাগে। মানে প্ৰতিটো বস্তু এনেকুৱা নহয় যে অকল কাপোৰযোৰ, যিখিনিত কাম কৰিম সেইখিনি যাতে চাফ চিকুণকৈ থাকক, যিখিনি য'তে মই থাকোঁ শুওঁতেও যাতে বিচনাখন ভাল হৈ থাকক, ৰুমটো ভাল হৈ থাকক, এনেকুৱা এটা মনত এটা ভাৱ এটা থাকে। আৰু সেইটো মনত এটা ভাৱ আছে, আৰু সেইটোকে চলি আছোঁ এতিয়ালৈকে, যাতে ভালকৈ থাকিবলৈ। আৰু মই এটাই কথাই অনুভৱ কৰোঁ, মানুহে যদি অকণমান নিজকে প্ৰতিটো বস্তুত অকণমান সংযত কৰে, তেতিয়া অন্তত এটা ভাল হয়, যাতে আপুনি এনেকুৱা পৰিৱেশ কিছুমান আমি নক'বলগীয়া কথা কওঁ বা কেতিয়াবা নকৰিবলগীয়া পৰিস্থিতি হয়, সেইখিনিৰ পৰা আপুনি অকণমান বাচি যেন থাকিব পাৰে, সেইটো মোৰ অনুভৱ। আৰু সেইকাৰণে মই অলপ চেষ্টা কৰোঁ সেইটো কৰিবলৈ। আপুনি পাভৈ, এতিয়া ধৰক আপোনাৰ সেই শৈশৱৰ পাভৈখনলৈ কেতিয়াবা আপুনি গৈছে, আপুনি কি দেখা পায় যে সেই তেতিয়াৰ পাভৈখনক এতিয়া আপুনি কেনেকুৱা দৃষ্টিত দেখিছে গৈ পেলাই? আমিতো সেইখনৰ লগত যিহেতু আপোনাৰ এটা আৱেগ জড়িত হৈ আছে, যিমান বেয়া হ'লেও আপোনাক ভালেই লাগিব। আজি ভাল আৰু বেয়াৰ লগততো তুলনা নহয়, কাৰণ তাতে আমি ডাঙৰ হ'লোঁ। তো সদায় সেই অঞ্চলটো বা ঠাইডোখৰে সদায় এটা আকৰ্ষণ থাকিব। কিন্তু আজিৰ প্ৰেক্ষাপটত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে। আৰু মই সাংসদ হোৱাৰ পিছত, মই যিহেতু নিজৰ গৃহ সমষ্টিত বিধায়ক হ'ব নোৱাৰিলোঁ, সাংসদ হওঁতে মই নিজৰ সমষ্টিটোক নিজৰ ঘৰখনক প্ৰতিনিধিত্ব কৰিলোঁ। কাৰণ প্ৰথমবাৰ মোক 2019তে মোৰ মা দেউতাই মোক ভোট দিলে।
কাৰণ মই 16টো মা দেউতাই মোক ভোট দিয়া নাই, 11টো মোক ভোট দিয়া নাই, তো 19ত প্ৰথমবাৰৰ কাৰণে মোৰ মা দেউতাই মোক ভোট দিছে আৰু বা মোৰ পৰিয়ালৰ মানুহখিনিয়ে মোক ভোট দিলে। তো মই পাভৈলৈ গ'লো। এতিয়া আমি চেষ্টা কৰি আছো বাগিচাখনক ভাল কৰিবলৈ। মই যিখন প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ সেই প্ৰাথমিক বিদ্যালয়খন ভাঙি নতুনকৈ মই বনাই আছো। অলপমান কাম বাকী আছে, সেইখিনি কৰিছোঁ। তাত এখন চৰকাৰীভাৱে আমি মাধ্যমিক বিদ্যালয় যিহেতু নাছিলে, তো এতিয়া উচ্চ মাধ্যমিক বিদ্যালয় এখন চৰকাৰৰ পৰা নিৰ্মাণ হ'ল। তাত এটা ৰংগমঞ্চৰ প্ৰয়োজন আছিলে, ৰংগমঞ্চ এটা বনাই দিলোঁ। তাত আমি য'ত দুৰ্গা পূজা খুব আমি আনন্দ কৰিছিলোঁ, উদযাপন কৰিছিলোঁ, ফূৰ্তি কৰিছিলোঁ, সেই দুৰ্গা পূজাৰ যি দুৰ্গা মন্দিৰ, সেই দুৰ্গা মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়ালোঁ। আৰু মই পাভৈ চাহ বাগিচাৰ যিখিনি মূলতঃ সমস্যাসমূহ আছে, মই সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ। আজিৰ দিনত ৰাস্তা ভাল, আজিৰ দিনত চিকিৎসালয়খন ভাল কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু তাৰ যিখিনি সৰু সুৰা নামঘৰ, সেইখিনিও ঠিক কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে বাগিচাখনত মূল এতিয়া জগন্নাথ মন্দিৰ এটা নিৰ্মাণৰ কাম চলি আছে, সেইখিনিও ধুনীয়াকৈ কৰিছোঁ। তাত যিটো ষ্টাফ ক্লাবত আমি আগতে খেলিছিলোঁ, সেই ষ্টাফ ক্লাব এটা নতুনকৈ আকৌ বনাবৰ কাৰণেও মই চেষ্টা কৰি আছোঁ। তো এইখিনি কাম কৰিছোঁ যাতে আমি সেই বাগিচাখনক যাতে মোৰ যিহেতু গৃহ বাগিচা, যাতে মানুহে ক'ব পাৰে যে বাগিচাখনৰ কিছু হ'লেও পৰিৱৰ্তন হৈছে, আৰু সেইখিনিৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। কিন্তু তাৰ শৈক্ষিক পৰিৱেশ এটা ভাল কৰা আৰু তাৰ পৰা বহুত ভাল ল'ৰা ছোৱালীয়ে ওলাব পৰা পৰিৱেশ এটাৰ কাৰণে পৰৱৰ্তী দিনত মোৰ দায়িত্ব আছে। 26ৰ নিৰ্বাচনৰ কাৰণে মোটামুটি সাজু হৈছে। চাওক, সাজু হ'বলৈ ৰাজনৈতিক দল সাজু থাকে, কিন্তু আপোনাক কি দায়িত্ব দিব এইটো দলে নিৰ্বাচন কৰিব। কিন্তু দলটোৰ বাবে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ, দলটো শক্তিশালী কৰিছোঁ, আৰু দলৰ মাধ্যমেৰে যাতে আমাৰ প্ৰাৰ্থীসকল জিকিব পাৰে প্ৰতিটো বিধানসভা সমষ্টিত, তাৰ কাৰণে আমাৰ পূৰ্ণদমে কাম চলি আছে। কিন্তু তাৰ ভিতৰত মোৰ নাম থাকিব নাই সেইটোতো ময়ো ক'ব নোৱাৰোঁ। বহুত ধন্যবাদ পল্লৱ লোচন দাস ডাঙৰীয়া। প্ৰিয় শ্ৰোতা দৰ্শক, অতি পৰিশীলিত দৃষ্টিভংগীৰে খুব ধুনীয়াকৈ অতি মাৰ্জিতভাৱে কথাখিনি পল্লৱ লোচন দাস ডাঙৰীয়া আপোনালোকক ক'লে, আপোনালোকে শুনিলে। নিশ্চয় মই যেনেকৈ ভাল পাইছোঁ আপোনালোকে নিশ্চয় ভাল পাব বা ভাল পাইছে। আৰু তেখেতৰ বিধায়ক হৈছে, মন্ত্ৰী হৈছে, সাংসদ হৈছে, আৰু এতিয়া শাসনাধিষ্ঠিত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে আছে। গতিকে দায়িত্ব আছে। পৰৱৰ্তী সময়ত 26ৰ নিৰ্বাচন খেলাৰো ইচ্ছা থাকিবই। গতিকে পৰৱৰ্তী সময়ত কি হয় দেখা যাব। কিন্তু আজি অন্তত পল্লৱ লোচন দাস ডাঙৰীয়াক ষ্টুডিঅ'লৈ অনাৰ পিছত আমি খুব সন্তোষ পাইছোঁ, ভাল পাইছোঁ। আপোনাক ৰেডিঅ' মঞ্জাইৰ তৰফৰ পৰা শুভেচ্ছা যাচি আমি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ। আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকক, সেয়াই কামনা কৰিছোঁ। ধন্যবাদ। মই দিগন্তত আছে শুনা সভাসদৰ মজিয়াৰ পৰা আজি বিদায় লৈছোঁ। পুনৰ পৰৱৰ্তী সময়ত আকৌ এজন নতুন অতিথিৰ সৈতে শুনা সভাসদৰ মজিয়াত আপোনালোকৰ সৈতে সাক্ষাৎ হ'ম। শুভৰাত্ৰি।